নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে। এই ভিডিঅ'টো হৈছে ফাইনেল একাউণ্টৰ বিষয়ে। আৰু আপোনালোকে সবে জানে ফাইনেল একাউণ্ট অকল আমাৰ কমাৰ্চৰ মানে কি, যেতিয়ালৈকে আপুনি কমাৰ্চত এইচএছ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে তো গমে পাইছে তেতিয়াৰ পৰা ফাইনেল একাউণ্ট আৰম্ভ হৈ যায় আমাৰ। ফাইনেল একাউণ্ট এইচএছ ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, বিকম ফাৰ্ষ্ট চেম, মানে যেতিয়ালৈকে আপুনি কমাৰ্চত পঢ়ি থাকিব তেতিয়া আপোনালোকে এই ফাইনেল একাউণ্টটো পাই থাকিব। আৰু মই আপোনালোকৰ কাৰণে আজি কিছুমান ফৰ্মুলা আৰু সাম কৰিম। যদি আপোনালোকে ভাল পায় ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু যদি মই 100% গেৰাণ্টি দি ক'ব পাৰিম, যদি আপোনালোকে এই ভিডিঅ'টো অকণমান মনোযোগেৰে পঢ়ে, বাকী মনোযোগেৰে আপুনি নিয়মকেইটা লিখি লয়, তো এই ভিডিঅ'টোৰ পৰা আপুনি আজি ফাইনেল একাউণ্টৰ বিষয়ে ফুল এটা কনচেপ্ট পাই যাব বুলি মই আশা কৰিলোঁ। তো মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো চাওক, মই ফাৰ্ষ্টত লৈছোঁ ফাইনেল একাউণ্টৰ ফাৰ্ষ্ট যিটো নেকি বেচিক। তো বেচিকত আমি ক'ব গ'লে ফাইনেল একাউণ্টৰ ট্ৰেডিং একাউণ্টৰ পৰা আৰম্ভ কৰিব লাগে। তো ট্ৰেডিং একাউণ্টৰ বিষয়ে আপোনালোকে চাগে আগতেও পাইছে। তো মই ইয়াত অকণমান ফৰ্মুলা আপোনালোকক দেখাব খুজিছোঁ যে ট্ৰেডিং একাউণ্টত ফাৰ্ষ্টত আমি কি কৰিব লাগে। যদি আমাৰ অপেনিং ষ্টক থাকে, অপেনিং ষ্টকটো আমাৰ ফাৰ্ষ্টত আহিব, টু অপেনিং ষ্টক। তাৰপিছত পাৰ্চেছৰ পৰা যদি আমাৰ ওমিশ্যন থাকে তেতিয়াহ'লে প্লাছ কৰিব লাগে আৰু লেছ কৰিব লাগে। এইটো চাগে আপোনালোকে গমে পায়। ৰিটাৰ্ণ আউটৱাৰ্ড যিটো থাকে সেইটো আমি কি কৰিব লাগে, লেছ কৰিব লাগে। পাৰ্চেছ ৰিটাৰ্ণ হ'লেও আমি কি কৰিব লাগিব, লেছ কৰিব লাগে। মানে বস্তুটো হ'ল বন্ধুসকল এনেকুৱা, চাওক বস্তু আপুনি এটা কিনিলে, কিনাৰ পিছত আপোনাৰ বস্তুটো আকৌ ঘূৰাই দিলে, এইটো আমি ক'ম ৰিটাৰ্ণ আউটৱাৰ্ড। বাকী পাৰ্চেছ ৰিটাৰ্ণ, পাৰ্চেছ কৰা বস্তুটো আপুনি ঘূৰাই দি দিলে। তাৰপিছত দিছে যে প্ৰাইভেট পাৰ্চেছ থাকে যদি তথাপি আমি লেছ কৰিম। তাৰপিছত গুডছ টেকেন এৱে বাই প্ৰপাইটৰ, যদি প্ৰপাইটৰজনে ধৰক যিজনে মালিক তেওঁ যদি নিজে বস্তুটো ব্যৱহাৰ কৰে, কিনা বস্তুটো, তেনেকুৱা হ'লে আমি কি কৰিব লাগিব, পাৰ্চেছৰ পৰা লেছ কৰি দিম। ঠিক আছে। তো তাৰপিছত চাওক যে গুডছ ডিষ্ট্ৰিবিউটেড এজ ফ্ৰী চেম্পল, যদি আমি গুডছ কিবা এটা ডিষ্ট্ৰিবিউট কৰোঁ ফ্ৰী চেম্পল হিচাপে, তেতিয়াহ'লে আমি কি কৰিব লাগিব, পাৰ্চেছৰ পৰা লেছ কৰি দিব লাগিব। তো এইখিনি হৈছে আমাৰ ডেবিট ছাইডৰ ফাৰ্ষ্টৰ কাম। তাৰপিছত আপোনালোকে চাব যে কেৰিজ ইনৱাৰ্ড। কেৰিজ ইনৱাৰ্ডত মই এটা বস্তু কৈ দিওঁ যে কেৰিজ ইনৱাৰ্ড আৰু কেৰিজ আউটৱাৰ্ড। যদি ইনৱাৰ্ড হয় তেতিয়াহ'লে আমি ট্ৰেডিং একাউণ্টত দেখাম। মই ইয়াত মাজত আৰু এটা বস্তু কৈ দিওঁ যে ট্ৰেডিং একাউণ্টত আপোনাৰ এটা বস্তু হয়, চাব যে ইয়াত মানে আমি যিকেইটা ডাইৰেক্ট এক্সপেঞ্চেছ পাব, আপুনি ডাইৰেক্ট এক্সপেঞ্চেছ পাব, বাকী ডাইৰেক্টলি যিখিনি আমি কাম সম্পাদন কৰোঁ এইখিনি বস্তু আমি ক'ত লিখোঁ, ট্ৰেডিং একাউণ্টত। একদম ভালদৰে কনচেপ্টটো আপোনালোকে পাৰিলে নোট হিচাপে লিখি থ'ব পাৰিব। তাৰপিছত চাওক, যদি কাৰ্টিজ হয়, তাৰপিছত ফ্ৰাইট ইনৱাৰ্ড দিব পাৰে। তো তেনেকুৱা বস্তু যদি আউটৱাৰ্ড দিয়ে কিবা বস্তু গম পাব, তেতিয়াহ'লে সেইটো হৈছে আমাৰ কি, ইনডাইৰেক্ট এক্সপেঞ্চেছ। যেনেকৈ তাৰপিছত চাব আমাৰ আছে যে ৰেল চাৰ্জেছ, বাকী অক্ট্ৰয় ডিউটি, তাৰপিছত আপুনি চাব লেণ্ডিং এণ্ড ৱায়াৰহেজ চাৰ্জেছ, এইখিনি বস্তু আমাৰ ৱায়াৰহেজ চাৰ্জেছ। এইটো হ'ব আমাৰ কি, এইটো হ'ব আমাৰ ট্ৰেডিং একাউণ্টত আহিব। ইম্পৰ্ট ডিউটি, তাৰপিছত ক্লিয়াৰিং চাৰ্জেছ, ডক চাৰ্জেছ, কাষ্টম ডিউটি, এক্সাইজ ডিউটি, এইখিনি বস্তু হৈছে আমাৰ ট্ৰেডিং একাউণ্টৰ। ঠিক আছে। তো এইখিনি বস্তু আপোনালোকে যদি পাৰে নিয়ম আকাৰে আপোনালোকে ফৰ্মেট বনাই লিখি থ'ব। এইখিনি বস্তু আপোনালোকৰ কাৰণে বহুত দৰকাৰ হ'ব। তাৰপিছত মটিভ পাৱাৰ, গেছ, ৱাটাৰ, ফিউল, কোল এণ্ড কোক, তাৰপিছত ফেক্টৰী ৰেণ্ট, ৰেটছ এণ্ড ইঞ্চুৰেঞ্চ, মানে ফেক্টৰীৰ ওপৰত যিকেইটা আমাৰ ডাইৰেক্টলি, আচলতে চাওক এই গোটেইখিনি বস্তু আপুনি চাব কিন্তু ডাইৰেক্টলি আমি পৰিশোধ কৰিব লাগে। তাৰপিছত দিছে ষ্ট'ৰ কনজিউম, যদি আমি ষ্ট'ৰত কিবা বস্তু থৈ দিওঁ, সঞ্চয় কৰি থওঁ, ঠিক আছে। তাৰপিছত আছে আপুনি চাব যে ষ্ট'ৰ কনজিউম অইল, তাৰপিছত আপুনি চাব কটন, ৱেষ্ট, জুটি, অইল চিড, ৰ মেটেৰিয়েল, ৰয়েলটি, এইখিনি আমাৰ হৈছেগৈ যে ট্ৰেডিং একাউণ্টৰ ডেবিট ছাইডত অহা বস্তু। ঠিক আছে। এইখিনি বস্তু যদি কোনোবা আপোনালোকে বিচাৰে যে স্ক্ৰীনশ্বট ল'ব, তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰিব। ঠিক আছে। তো স্ক্ৰীনশ্বট ল'ব পাৰিব। তো তাৰপিছত মই আহিছোঁ এতিয়া ক্ৰেডিট ছাইডত।
ট্ৰেডিং একাউণ্টত ক্ৰেডিট সাইডত বস্তু বহুত কম ইয়াত চাওক ফাৰ্ষ্টত সেল মানে এতিয়া চাওক ডেবিট সাইডত আমাৰ কি আহিছিল যিকেইটা ডাইৰেক্ট খৰচ ঠিক আছে খৰচ কেইটা যেনেকৈ পাৰচেজ কৰিলে কি হয় আমাৰ খৰচ হয় তো তেনেকুৱা বস্তু আৰু ক্ৰেডিট সাইডত আহিব আপোনালোকে চাব যে সেলস আহিব ক্ৰেডিট সাইডত তাৰ পৰা লেছ কৰিব লাগে আমি সেলস ৰিটাৰ্ণ বাকি ৰিটাৰ্ণ ইনৱাৰ্ড যেনেকৈ পাৰচেজৰ পৰা আমি কি লেছ কৰিছিলো ৰিটাৰ্ণ আউটৱাৰ্ড তো সেলৰ পৰা সেম তেনেকৈ আমি ৰিটাৰ্ণ ইনৱাৰ্ড ধৰক বস্তু আমি এটা বিক্ৰী কৰিছো বিক্ৰী কৰাৰ লগে লগে বস্তুটো আকৌ আমাৰ তাত ঘূৰি আহিল তো ৰিটাৰ্ণ ইনৱাৰ্ড আমাৰ হাতলৈ আহিল তো তেনেকুৱা হলে আমি কি কৰিব লাগে সেলৰ পৰা লেছ কৰি দিব লাগে তাৰ পিছত আপুনি চাব আৰু এটা বস্তু আহে হেতু হৈছে ক্লোজিং ষ্টক কিন্তু ক্লোজিং ষ্টকটো এটা বস্তু আপোনালোকে ভালদৰে মনত ৰাখিব ক্লোজিং ষ্টকটো আমাৰ ট্ৰেডিং একাউণ্টত আহে আৰু বেলেন্স शीटতো এই বস্তুটো যাব ওকে তাৰ পিছত আমি এতিয়া এটা সাম চাই লও ট্ৰেডিং একাউণ্টৰ পৰা তো আপোনালোকে কনসেপ্টটো অকমান ক্লিয়াৰ হ'ব চাওক From the following information, Mr. Das prepared a trading account for the year ended 31st March 2014. Itu 5 mark eta sum আহিছিল তো ইয়াত চাওক the stock as on 1 April 2013 18,000 তাৰ পিছত দিছে চাওক purchase 60,460 তাৰ পিছত purchase return লগে লগে দি দিছে sales দি দিছে sales return দিছে wages দিছে ক্ৰেডিট ইনৱাৰ্ড দিছে ক্ৰেডিট আউটৱাৰ্ড দিছে আৰু স্যালাৰি দিছে তো ইয়াত আপোনালোকে যদি অকমান ধ্যান ধৰি চাই যে কেইটামান বস্তু আমি কিন্তু নিয়মত পোৱা নাই নিয়মত নোপোৱা বস্তুৰ ভিতৰত আপোনালোকে ক'ব পাৰে যে মই কৈ দিছিলো আউটৱাৰ্ড তো ক্ৰেডিট আউটৱাৰ্ডটো নিজে নিজে গুছি যাব তাৰ পিছত আপুনি আৰু এটা বস্তু চাওক স্যালাৰিটো কিন্তু মই নিয়মত কোৱা নাই স্যালাৰি আৰু ক্ৰেডিট আউটৱাৰ্ড এই দুটা বস্তু যাবগৈ আমাৰ প্ৰফিট এণ্ড লছ একাউণ্টত মানে এই দুটা বস্তু হৈছে আমাৰ ইনডাইৰেক্ট ঠিক আছে তো আপোনালোকে ইয়াৰ সলিউশনটো অকমান মই দেখাব চেষ্টা কৰিছো সলিউশনটো চাওক যে ফাৰ্ষ্টত আপুনি ট্ৰেডিং একাউণ্ট লিখি দিলে তাৰ পিছত এইটো সাইডত আপুনি ডিআৰ আৰু ইফালে আছে এইটো সাইডত আপুনি এইটো সাইডত আপুনি সিআৰ বুলি লিখি দিব মানে ডেবিট আৰু ক্ৰেডিট সাইড তাৰ পিছত ইয়াত চাওক যে আমি কুৱেশ্যনত যেনেকৈ পাইছিলো ওপেনিং ষ্টক কিমান আছিল 18000 তো আমি ইয়াত লিখি দিছো 18000 তাৰ পিছত আমাৰ আছিল পাৰচেজ তো পাৰচেজৰ পৰা মই আপোনালোকক কৈছিলো যে পাৰচেজ ৰিটাৰ্ণটো আমি কি কৰিব লাগিব লেছ কৰিব লাগিব তো লেছ কৰিছো আমি ইয়াত পাৰচেজ ৰিটাৰ্ণটো লেছ কৰি তাৰ পিছত এমাউণ্টটো পাইছো আমি 60000 মানে ইয়াত এমাউণ্ট কিটা একেলগে লিখা আছিল সেইকাৰণে মানে মই পেনেৰে লিখিব লগা হ'ল তো আপোনালোকে বেয়া নাপাব তো তাৰ পিছত আপোনালোকে চাব যে আমি ওয়েজেস আছিল আৰু কুৱেশ্যনটোৰ সগে লাষ্টত আপুনি আৰু এটা বস্তু চাব যে ওয়েজেস আউটষ্টেণ্ডিং ওয়েজেসটো আমাৰ নিয়মমতে আছিল আৰু ওয়েজেস আউটষ্টেণ্ডিং এটা বস্তু মই মাজত কৈ থওঁ যদি আমাৰ এডিশনাল যেটো ইনফৰমেশন থাকে এটো বহুত গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট মানে এই তথ্য এইখিনি বস্তু আপুনি এটা বস্তু মই মাজত কৈ থওঁ আপোনালোকে চাব লাষ্টত আপোনালোকে মই বাৰু আকৌ কম যেতিয়া প্ৰফিট এণ্ড লছ একাউণ্ট কৰিম আমি ইয়াত আপুনি এটা বস্তু চাব যিখিনি বস্তু আমাৰ এডিশনাল ইনফৰমেশন মানে বেলেগ তথ্য দিয়া থাকিব ট্ৰায়াল বেলেন্সৰ তলত সেইখিনি তথ্য দুইবাৰ এফেক্ট হয় কিন্তু ট্ৰেডিং একাউণ্টত অকল একবাৰে ন ইয়াত আমাৰ হেৰি নাথাকে ধৰক ইয়াত অকল আমাৰ ট্ৰেডিং একাউণ্টহে বনাব লাগে কিন্তু এইখিনি বস্তু আপুনি অকমান ভালদৰে চাব এইখিনিৰ পৰা আপুনি বহুত বস্তু মানে কিছুমান ষ্টুডেন্ট কি হয় যে ওপৰত যি তথ্য আছে এইবিলাকৰে কৰি দিয়ে তলৰ বস্তু কেইটা নাচায় যেনেকৈ চাওক আউটষ্টেণ্ডিং দিলে আউটষ্টেণ্ডিং সকলো সময়তে আপোনাৰ প্লাস হ'ব তাৰ পিছত চাওক ওপৰত আমাৰ দিছিল এপ্ৰিল 1 2013 আৰু ইয়াত দিছে এটো ষ্টক দিছিল আৰু ইয়াতো দিছে চাওক ষ্টক অন 31st March 2014 এটা চাওক বছৰৰ আৰম্ভণিত একাউন্টিং ইয়াৰ আৰম্ভ হয় 1 এপ্ৰিলত আৰু শেষ হয় 31 মাৰ্চত এতিয়া চাওক আৰম্ভণি যেটো ষ্টক এটো হৈছে আমাৰ ওপেনিং ষ্টক আৰু যেটো ষ্টক নেকি আমাৰ এডিশনালত দিছে এটো হৈছে আমাৰ ক্লোজিং ষ্টক তাৰ পিছত সামটো চাওক আপুনি এতিয়া সামটো আমি তেনেকৈ কৰিছো তো ওয়েজেসৰ লগত মই এইমাত্ৰ কৈছো যে আউটষ্টেণ্ডিং আপুনি কি কৰিব লাগে প্লাস কৰিব লাগে তো প্লাস কৰি ইয়াত এমাউণ্টটো দি দিছে তাৰ পিছত আপুনি এটা বস্তু চাওক ক্ৰেডিট ইনৱাৰ্ডৰ এমাউণ্ট কিমান আছিল আই থিংক 500 আছিল আপোনালোকে চাইছে যে হয় ক্ৰেডিট ইনৱাৰ্ড 500 আছিল ঠিক আছে তো তাৰ পিছত আমি এনেকৈ দিছো দিয়াৰ পিছত আমি এতিয়া যাম ক্ৰেডিট সাইডত সেল আছিল সেলৰ পৰা
নিশ্চয় আপোনালোকে গমে পাইছে চেলৰ পৰা আমি কি লেছ কৰিব লাগে চেলছ ৰিটাৰ্ণ বাকি ৰিটাৰ্ণ ইনৱাৰ্ড তো এইটো মাইনাস কৰা গ'ল মাইনাস কৰাৰ পিছত আমি ক্লোজিং ষ্টকটো যেটো নেকি আমাৰ আপুনি চাওক যেটো নেকি আমাৰ এডজাষ্টমেন্টত দিছিল এই আমাৰ ক্লোজিং ষ্টকটো এটো কি কৰিছো ক্ৰেডিট সাইডত লিখি দিছো লিখি দিয়াৰ পিছত আমি পাই যাম টোটালটো আৰু টোটালটো আমি পাই যাম টোটালটো আমি বেছি পাম আমি ক্ৰেডিট সাইডত ইয়াত হ'ব 14117 জিৰোটো আসলতে ইয়াত ধৰা নাই ঠাইটোত আচ্ছা আপোনালোকে বুজি ল'ব ইয়াত 0 আছে 14117 ঠিক আছে তো এইখিনি বস্তু তাৰ পিছত আমি ফাৰ্স্টত ক্ৰেডিট সাইডত এমাউন্ট বেছি আছে মানে এইটো সাইডত এমাউন্ট বেছি আছে আমাৰ ক্ষমা কৰিব আমাৰ ক্ৰেডিট সাইডত এমাউন্ট বেছি আছে তো ক্ৰেডিট সাইডত আমাৰ বেছি আছে এমাউন্ট তো ক্ৰেডিট সাইডত টোটাল ফাৰ্স্টত কৰি তাৰ পিছত আমি এইটো সাইডৰ কিটাও প্লাস কৰি চাম প্লাস কৰি যিমান এমাউন্ট হ'ব আমাৰ ডেবিট সাইডত তো ক্ৰেডিট সাইডৰ পৰা আমি ডেবিট সাইডৰ এমাউন্টটো মাইনাস কৰিলে যিমান পাম হেকিনি মাইনাস কৰি যিমান পাম হেকিনি আমি কত লিখিম হেকিনি হ'ব আমাৰ গ্ৰস প্ৰফিট ঠিক আছে আমি হেকিনি পাম গ্ৰস প্ৰফিট আৰু গ্ৰস প্ৰফিটটো আমাৰ ওলাব গৈ ইয়াত আপুনি চাব 554420 ঠিক আছে 54420 আপোনালোকে ক্যালকুলেট কৰি চাব ঠিক আছে তো তাৰ পিছত আমি আহিম এতিয়া প্রফিট এন্ড লস একাউন্ট বহুত ইম্পর্টেন্ট এই প্রফিট এন্ড লস একাউন্টৰ নিয়মখিনি কিয় কৈছো মই চাওক যে প্রফিট ট্রেডিং একাউন্টৰ 5 মাৰ্কৰ কোৱেশ্চন আহে বাৰু আৰু এটো অকল হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰৰ লেভেলৰ তাৰ পিছত প্রফিট এন্ড লস একাউন্ট আৰু ব্যালেন্স শীট এইখিনি বস্তু আপোনালোকে গুৰুত্ব সহকাৰে চাব এইখিনি বস্তু অকল ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ বুলি নহয় সবতে প্ৰয়োজন যত নেকি আপুনি কমাৰ্চত যাব হয় মানে সবতে আপুনি প্রফিট এন্ড লস একাউন্টৰ বস্তুখিনি পাব মই অলৰেডি আছাগে আপোনালোকক কৈছোই যে আপোনালোকে গমে পায় এতিয়া যে প্রফিট এন্ড লস একাউন্টত আমাৰ কি হয় জানে প্রফিট এন্ড লস একাউন্টত আমাৰ মেইনলি আহে যে আমাৰ যিকেটা ইনডাইৰেক্ট খৰচ আছে ইনডাইৰেক্ট এটোত মই এটা বস্তু লিখি দিছো ইনডাইৰেক্ট খৰচ আৰু ডাইৰেক্ট কেটা কত গৈছিল আমাৰ ট্ৰেডিং একাউন্টত ঠিক আছে তো ইয়াত চাও যে প্রফিট এন্ড লস একাউন্টৰ আপোনাৰ ডেবিট সাইডত আহিব আমাৰ হুৰুহুৰা খৰচ যিকেটা আছে এই খৰচসমূহ আমাৰ আহিব প্রফিট এন্ড লস একাউন্টৰ ডেবিট সাইডত আৰু ক্ৰেডিট সাইডত আহিব যিকেটা বস্তুৰ পৰা ধৰক আমি কিবা বস্তু ৰিসিভ কৰি আছো আমাৰ হাতত আহি আছে হুৰুহুৰা বস্তু এইখিনি বস্তু আমাৰ আহিব ক্ৰেডিট সাইডত প্রফিট এন্ড লস একাউন্টৰ ঠিক আছে তো ইয়াত আপুনি নিয়মটো মই অকমান দেখাই লৈছো চাব ফাৰ্স্টত স্যালাৰিজ আছে তাৰ পিছত আপুনি চাব যে কেডিসি আউটৱাৰ্ড যেনেকি ইনৱাৰ্ডটো গৈছিল কত ট্ৰেডিং একাউন্টত তাৰ পিছত ৰেন্ট আহিব প্ৰিন্টিং এণ্ড ষ্টেচনাৰী এডভাৰটাইজমেন্ট প্ৰভিজন ফৰ বেড ডেট ডিপ্ৰিচিয়েচন ইফ এনি যদি কিবা আমাৰ ডিপ্ৰিচিয়েচন দিব লগা হয় কোনো সম্পত্তিৰ ওপৰত স্থায়ী সম্পত্তিৰ ওপৰত আৰু এটা বস্তু ইয়াত কিছুমান ষ্টুডেন্টে হেৰি পাব পাৰে চাক ডিপ্ৰিচিয়েচনটো এটা বস্তু ইয়াত চাওক আমি স্থায়ী সম্পত্তিৰ ওপৰত দিও এটো বস্তুলে আপুনি কনফিউজন হ'ব লাগে নালাগে কাৰণ ডিপ্ৰিচিয়েচনটো হৈছে অবক্ষয় মানে এটো এটা খৰচ বুজি পাইছে তো মই আগতেও কৈছো যে খৰচ কেটা আমাৰ প্ৰফিট এণ্ড লস একাউন্টৰ ডেবিট সাইডত আহে ঠিক আছে লাগিলে সম্পত্তিৰ ওপৰতে হওক স্থায়ী সম্পত্তিৰ ওপৰত হওক তাক লৈ কথা নাই কিন্তু খৰচ যেহেতু হয় তো এইখিনি বস্তু আমি প্ৰফিট এণ্ড লস একাউন্টত আনিব লাগে তাৰ পিছত আছে এস্টাব্লিশমেন্ট এক্সপেন্সেস তাৰ পিছত ইলেক্ট্ৰিক চাৰ্জেস তাৰ পিছত আপুনি চাব যে পাবলিসিটি যদি কিবা পাবলিসিটি কৰো তাৰ পিছত ৰেন্ট এণ্ড টেক্স কনভেনিয়েন্স বেংক চাৰ্জেস বুক এণ্ড ষ্টেচনাৰী ইন্স্যুৰেন্স তাৰ পিছত কেশ ডিসকাউন্ট অন সেল ঠিক আছে তো তাৰ পিছত আপুনি চাব যে অফিস এক্সপেন্সেস লস বাই ফায়াৰ ইন্স্যুৰেন্স প্ৰিমিয়াম অন মেচিনাৰী ফ্লাইট আউটৱাৰ্ড ফ্লাইট অন সেল জেনাৰেল এক্সপেন্সেস ঠিক আছে তো ইয়াৰ পিছত আমি আৰু পাম ডেবিট সাইডৰ কিটা মই ফাৰ্স্টত কৈ লৈছো আপোনালোকে বেয়া নাপাব তো তাৰ পিছত চাব ডেবিট সাইডত আমাৰ আৰু কেইটামান বস্তু আছে ডেবিট সাইডত চাব যে ইয়াত আছে
ইণ্টাৰেষ্ট অন পাৰ্চনেল লোন বা বেংক লোন, তাৰপিছত এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্সপেঞ্চেছ, ডিছকাউণ্ট এলাউড আৰু ডিছকাউণ্ট অনলি দিয়া থাকিব, বাকী ডিছকাউণ্ট এলাউড। তাৰপিছত কমিশ্যন, পোষ্টেজ এণ্ড টেলিগ্ৰাম, ষ্টেচনাৰী, চাৰিটি, ট্ৰেভেলিং এক্সপেঞ্চেছ, ঠিক আছে। তো তাৰপিছত আপোনালোকে চাব আছে ৱৰ্ক মেনেজাৰ কমিশ্যন বা চেলাৰী, ঠিক আছে। তাৰপিছত PT এক্সপেঞ্চেছ, তাৰপিছত ট্ৰেড এক্সপেঞ্চেছ। তাৰপিছত চাব যে আমি তাৰপিছত আৰু আচলতে বস্তু বহুত সৰু সুৰা খৰচ যিকেইটা দিব সেইকেইটা আপোনালোকে ক'ত লিখিব, ডেবিট ছাইডত লিখি দিব, ঠিক আছে। তো তাৰপিছত মই এতিয়া আহিম ক্ৰেডিট ছাইডত। ক্ৰেডিট ছাইডত আপোনালোকে চাই লওক ক্ৰেডিট ছাইডত। তো ক্ৰেডিট ছাইডত আমি ফাৰ্ষ্টত কি কৰিম, এই ট্ৰেডিং একাউণ্টত যিটো আমি গ্ৰছ প্ৰফিট পাইছিলোঁ এইটো আমি ইয়াত লিখি দিম বাই ট্ৰেডিং একাউণ্ট গ্ৰছ প্ৰফিট ট্ৰান্সফাৰ হিচাপে। তো ইয়াত মই কৈছিলোঁ আগতে চাগে আপোনালোকৰ মনত আছে যে যিকেইটা বস্তু আমি সৰু সুৰা বস্তু ৰিচিভ কৰোঁ এইকেইটা বস্তু আমাৰ কোনটো ছাইডত আহিব, ক্ৰেডিট ছাইডত, প্ৰফিট এণ্ড লছ একাউণ্টৰ ক্ৰেডিট ছাইডত। যেনেকৈ চাওক ছানডে ৰিচিভ, ইণ্টাৰেষ্ট ৰিচিভ, ইণ্টাৰেষ্ট অন ইনভেষ্টমেণ্ট, কমিশ্যন ৰিচিভ, ডিছকাউণ্ট ৰিচিভ আৰু প্ৰফিট এনেকৈ দিব। আপোনালোকৰ কুৱেশ্যনত চাব ইয়াত এনেকৈ দিব যে প্ৰফিট অন চেল অফ ফিক্সড এছেট, বাকী প্ৰফিট অন চেল অফ মেচিনাৰী এনেকৈ দিব। যেতিয়া প্ৰফিট শব্দটো পাইছে আমাৰ হাতত আহিছে নে নাই। তাৰপিছত চাওক কেছ ডিছকাউণ্ট অন পাৰ্চেছ, যদি ডিছকাউণ্ট ধৰক কেছ ডিছকাউণ্ট যদি তেতিয়া পাৰ্চেছ কৰোঁতে এইখিনি বস্তু আমাৰ কি ৰাহি হ'ল নে নাই। তো তেনেকুৱা ৰাহি হ'লে আমি প্ৰফিট এণ্ড লছ একাউণ্টৰ ক্ৰেডিট ছাইডত দেখাব লাগিব। তাৰপিছত বেড ডেট ৰিকভাৰ, বেড ডেট ডিভিডেণ্ড এনেকুৱা বস্তুকেইটা আমাৰ আহিব ক্ৰেডিট ছাইডত প্ৰফিট এণ্ড লছ একাউণ্টত, ঠিক আছে। তাৰপিছত গভৰ্ণমেণ্ট গ্ৰাণ্ট আৰু ডিছকাউণ্ট এণ্ড ইণ্টাৰেষ্ট। তো এইখিনি বস্তু মই ইয়াত মাজত এটা বস্তু কৈ থওঁ আপোনালোকৰ সুবিধাৰ কাৰণে। চাওক প্ৰফিট এণ্ড লছ একাউণ্টত আমি যিখিনি বস্তু আনো আনাৰ সময়ত আমি এটা বস্তু লক্ষ্য কৰিব লাগে, কিছুমান ষ্টুডেণ্টৰ চাগে এইখিনি বস্তু লৈ প্ৰব্লেম হয়। মই প্ৰব্লেমটো কৈ দিওঁ যে আপোনালোকে চাব যে প্ৰফিট এণ্ড লছ একাউণ্টৰ মানে চাওক কুৱেশ্যনৰ যিটো ট্ৰায়েল বেলেঞ্চ এটা দিয়া থাকিব কুৱেশ্যনৰ ডেবিট ছাইডৰ বস্তুটো আপুনি কিন্তু ক্ৰেডিট ছাইডত আনিব চেষ্টা নকৰিব। ক্ৰেডিট ছাইডৰটো ক্ৰেডিট ছাইডত যাব, ডেবিট ছাইডৰটো ডেবিট ছাইডত যাব, ঠিক আছে। মানে ইয়াত মই এটা বস্তু কৈ দিম ৰ'ব, মই কথাটো কৈ আছিলোঁ যে চাওক মানে কেতিয়াবা আমাৰ কি হয় যে প্ৰফিট এণ্ড লছ একাউণ্টৰ ধৰক ডেবিট ছাইডত কেতিয়াবা চাওক যেনেকৈ ইণ্টাৰেষ্ট যদি আপোনাৰ কুৱেশ্যনত ধৰক হেৰি ছাইডত দিছে, ধৰি লৈছোঁ ইণ্টাৰেষ্টটো ডেবিট ছাইডত যদি দিয়ে ইণ্টাৰেষ্টটো, তেতিয়া আপুনি গম পাব যে ইণ্টাৰেষ্টটো আমি কি দিছোঁ, এইটো ইণ্টাৰেষ্ট খৰচ হিচাপে দিছোঁ। যদি আমাৰ ইণ্টাৰেষ্টটো ক্ৰেডিট ছাইডত দিয়ে তেতিয়াহ'লে আপুনি গম পাব এইটো ইণ্টাৰেষ্টটো আমি ৰিচিভ কৰিছোঁ, তেনেকুৱা চাওক। আৰু এনেকুৱা বহুত শব্দ আছে যেনেকৈ কমিশ্যন যদি আমাৰ ডেবিট ছাইডত দি দিয়ে অনলি কমিশ্যন, তেতিয়া আমি গম পাম আমাৰ এইটো খৰচ হ'ল কমিশ্যন দিওঁতে। আৰু যদি ক্ৰেডিট ছাইডত দিয়ে কমিশ্যনটো তেতিয়াহ'লে আপুনি গম পাব যে এই কমিশ্যনটো আমি কি কৰিছোঁ, ৰিচিভ কৰিছোঁ। তেনেকুৱা আমাৰ ডিছকাউণ্টটো দিব পাৰে, ডিছকাউণ্ট ডেবিট ছাইডত দিয়া থাকিলে আমি গম পাম যে এইটো আমাৰ কি ডিছকাউণ্ট আমাৰ খৰচ হ'ল এইখিনি বস্তু ডিছকাউণ্ট দিওঁতে। তাৰপিছত এইটো যদি আমাৰ ক্ৰেডিট ছাইডত কুৱেশ্যনত দিয়া থাকে ডিছকাউণ্টটো, তেতিয়া আপুনি গম পাব এই ডিছকাউণ্টটো আমি ৰিচিভ কৰিছোঁ। তো বন্ধুসকল মই ইয়াত এটা বস্তু আপোনালোকক কৈ দিওঁ, কুৱেশ্যনৰ এটা ছাইডৰ বস্তু মই কৈ দিওঁ, ডেবিট ছাইডৰ বস্তুটো আপুনি ক্ৰেডিট ছাইডত কিন্তু প্ৰফিট এণ্ড লছ একাউণ্টত নিদিব। যদি আপুনি এনেকুৱা কৰে আপোনাৰ চামটো ৰং হৈ যাব, ঠিক আছে। তো তাৰপিছত মই এতিয়া আপোনালোকৰ কাৰণে লৈ আহিছোঁ চাওক যে এতিয়া চাওক মানে এইখিনি বস্তু আচলতে আমাৰ BCom ফাৰ্ষ্ট চেম আৰু HS ছেকেণ্ড ইয়াৰৰ বস্তুখিনি লাগে এইখিনি বস্তু। তো সেইকাৰণে মই এইখিনি বস্তু আলোচনা কৰি দিছোঁ। চাওক মানে যিহেতু আমাৰ ইয়াত পাৰ্টনাৰৰ বিষয়ে থাকে, BCom ফাৰ্ষ্ট চেমতো আছে বা HS ছেকেণ্ড ইয়াৰতো আছে। আচলতে এইখিনি বস্তু HS ফাৰ্ষ্ট ইয়াৰত নাই, তথাপিও এইখিনি অকণমান আপোনালোকে স্কিপ কৰিব পাৰে, বাকী কিন্তু বেলেঞ্চ শ্বীটটো লাগিব। তো ইয়াত চাওক যে যিটো আমাৰ আছে জেনেৰেল ৰিজাৰ্ভ, তো মানে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত আচলতে আপোনালোকে বস্তুখিনি জানেই যে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত আমাৰ কি হয়,
চাওক যে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত মই আপোনালোকক এটা বস্তু কওঁ মনত ৰখাৰ কাৰণে যিখিনি বস্তু ধৰক পাৰ্টনাৰৰ লগত ৰিলেটেড আৰু এইখিনি বস্তু আচলতে ক'ত দিয়া থাকিব জানে কুৱেশ্যনৰ এডিশ্যনেল ইনফৰমেশ্যনত এডিশ্যনেল ইনফৰমেশ্যন মানে আদাৰ যিখিনি ইনফৰমেশ্যন থাকে তাত দিয়া থাকিব যে পাৰ্টনাৰৰ বিষয়ে যেনেকৈ চাওক যে ইণ্টাৰেষ্ট অন কেপিটেল ইয়াত দিব যে পাৰ্টনাৰ ইণ্টাৰেষ্ট অন কেপিটেল তেনেকৈ পাৰ্টনাৰ শব্দটো আগত 100% লাগিব বাকী কোনোবা এজন পাৰ্টনাৰৰ নাম দি দিলে কৈ দিব যেনে যে মই এক্সাম্পল হিচাপে ধৰি লৈছোঁ যে ৰাম গেট চেলেৰি তো ইয়াত চাওক চেলেৰি শব্দ অনলি থাকিলে আমি ক'ত লৈ যাওঁ আৰু চেলেৰিটো আপুনি চেলেৰি শব্দ পালেই যে প্ৰফিট এণ্ড লছ একাউণ্টত লৈ যাব সেনেকুৱা নহয় আপুনি ফাৰ্ষ্ট অফ অল চাব লাগিব ইয়াত কিবা মানুহৰ নাম দিছে নেকি যদি মানুহৰ নাম দিছে তেতিয়াহ'লে আপুনি এইটো ক'ত লৈ আহিব প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট আৰু প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যনটো বনোৱা হয় অনলি পাৰ্টনাৰশ্বিপ ফাৰ্মৰ ক্ষেত্ৰতহে নৰ্মেলি বিজনেছৰ ক্ষেত্ৰত প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টটো বনোৱা নহয় ঠিক আছে তাৰপিছত চাওক যে পাৰ্টনাৰ কমিশ্যন চবতে আপুনি চাইছেনে যে পাৰ্টনাৰ শব্দ এইবিলাক লগা আছে তাৰপিছত এটা বস্তু যদি আপোনাৰ ৰিজাৰ্ভৰ টকা ট্ৰান্সফাৰ কৰে তথাপিও আমি কি কৰিব লাগে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত লিখিব লাগে কিন্তু ইয়াত মই আৰু এটা বস্তু কৈ দিওঁ যদি আপোনাৰ চাওক যদি ট্ৰায়েল বেলেঞ্চত দিয়া থাকে তেতিয়ালৈকে আপোনালোকে নানিব ইয়াত আনিব যেতিয়া নেকি আপোনাৰ এডিশ্যনেল ইনফৰমেশ্যনত কৈ দিব তেতিয়াহে আপুনি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত আনিব হ'ব তাৰপিছত চাওক আমি যিখিনি প্ৰফিট পাইছিলোঁ প্ৰফিট এণ্ড লছ একাউণ্টত ইয়াত লিখি দিছোঁ চাওক বাই প্ৰফিট এণ্ড লছ একাউণ্ট ইয়াত থাকিব ব্ৰেকেটত লিখিব নেট প্ৰফিট ট্ৰান্সফাৰ এইখিনি বস্তু আপুনি লিখি দিব আৰু লিখিব ইণ্টাৰেষ্ট অন ড্ৰয়িং যদি ড্ৰয়িং কৰোঁ আমাৰ কি হ'ব ড্ৰয়িং কৰিলে আমাৰ খৰচ হ'ব ন তো সেইকাৰণে আমি এইটো কোনটো ছাইডত লিখিম ক্ৰেডিট ছাইডত লিখিম অ'কে তো তাৰপিছত চাগে আপোনালোকে বুজি পাইছে হ'ব তাৰপিছত চাওক ইয়াত মই সৰুকৈ লিখি দিছোঁ এটা ষ্টাৰ চিম্বল দি চাওক যে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত পাৰ্টনাৰৰ নাম উল্লেখ থাকিলেহে এণ্ট্ৰি হয় মানে ইয়াত এণ্ট্ৰি তেতিয়া হ'ব যেতিয়া নেকি পাৰ্টনাৰৰ নাম কিবা উল্লেখ দিয়া থাকিব হ'ব তো তাৰপিছত আপোনালোকে এতিয়া চাব যে আমি বেলেঞ্চ শ্বীটৰ বিষয়ে অলপমান আলোচনা কৰি তাৰপিছত আমি চাম কৰিব ষ্টাৰ্ট কৰিম চাওক বেলেঞ্চ শ্বীটত বহুত ষ্টুডেণ্টে ভয় পায় যে চামটো নিমিলে মিলিব আপোনাৰ চামটো মিলাৰ এটা কাৰণ আছে আপোনালোকে মই কৈ দিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় লাষ্টলৈকে চাব আৰু যদি পাৰে আপোনালোকে এইখিনি যদি ধৰক পুনৰাই ৰিপিট যদি চাই তেনেকৈ আপোনালোকে কি জানে ঘৰতো প্ৰেক্টিচ কৰিব লাগিব যদি আপুনি যিমানে প্ৰেক্টিচ কৰিব সিমানে আপুনি ফাইনেল একাউণ্টৰ চাম কৰিবৰ কাৰণে কনফিডেন্স হ'ব যদি আপুনি একেলগে ধৰি লৈছোঁ বহুত দিন ধৰি চোৱা নাই এক্সামৰ 2 দিন আগত চাই আছে তেনেকুৱা হ'লে আপোনালোকে এইকেইটা চাম ধৰক এক্সামত কৰাত অকণমান অসুবিধা পাব আৰু একাউণ্টেঞ্চি ছাবজেক্টটো এনেকুৱা আপোনাৰ বিচাৰে আপুনি যিমানে প্ৰেক্টিচ কৰিব সিমানে শিকিব আৰু সিমানে আপোনাৰ মনত থাকিব ঠিক আছে তো তাৰপিছত আমি এতিয়া চাওক যে প্ৰফিট এণ্ড লছ একাউণ্টৰ পিছত আমাৰ বেলেঞ্চ শ্বীটৰ লাইবিলিটি ছাইড এমাউণ্ট আৰু এছেট ছাইড ঠিক আছে তো লাইবিলিটি ছাইডত আপুনি চাব যে ফাৰ্ষ্টত আমাৰ কেপিটেল থাকিব কেপিটেলৰ পিছত নেম অফ পাৰ্টনাৰ মানে পাৰ্টনাৰশ্বিপ ফাৰ্মৰ এইটো মই বেলেঞ্চ শ্বীটৰ কথা হেৰি কৰিছোঁ তো তাৰপিছত যদি পাৰ্টনাৰ কিবা ইণ্টাৰেষ্ট পায় চেলেৰি তাৰপিছত পাৰ্টনাৰ ধৰক কিবা প্ৰফিট পাইছে কিন্তু আৰু এইখিনি বস্তু আমি কি কৰিম এড কৰিম মানে কেপিটেলৰ লগত যিজন পাৰ্টনাৰ থাকিব তেওঁৰ লগত ইণ্টাৰেষ্ট বা তেওঁৰ চেলেৰি তাৰপিছত তেওঁৰ শ্বেয়াৰ অফ প্ৰফিট এইখিনি আমি এড কৰি দিম আৰু যদি তেওঁ কিবা ড্ৰ কৰে সেইখিনি বস্তু আমি লেছ কৰি এমাউণ্ট কলমত এমাউণ্টটো দি দিম তাৰপিছত জেনেৰেল ৰিজাৰ্ভ তাৰপিছত আমি যিখিনি আমাৰ ধৰক কাৰেণ্ট লাইবিলিটি আছে এইখিনি বস্তু আমি লাইবিলিটি ছাইডত দি দিম যেনেকৈ সানডে ক্ৰেডিটৰ বিল পেয়েবল বেংক অভাৰড্ৰাফ্ট তাৰপিছত আউটষ্টেণ্ডিং ইফেনি ইয়াত এটা বহুত ইম্পৰ্টেণ্ট বস্তু আউটষ্টেণ্ডিংটো চাওক আউটষ্টেণ্ডিং আমি ক'ত আনিছিলোঁ যে আউটষ্টেণ্ডিং আচলতে আমি ট্ৰেডিং একাউণ্টতো আনো যিটো আইটেমৰ ওপৰত দিয়ে যেনেকৈ আমি পাইছিলোঁ ৱেজেছ একাউণ্ট হয়নে নহয় ৱেজেছত আহিছিল আৰু তাৰপিছত এই আউটষ্টেণ্ডিংটো কিন্তু প্ৰফিট এণ্ড লছ একাউণ্টতো আহে ঠিক আছে এইখিনি বাৰু মই লাষ্টত নিয়ম আকাৰে আপোনালোকক দি দিম আপোনালোকে সেইখিনি বস্তু লিখি ল'ব পাৰিব তাৰপিছত কমিশ্যন ৰিচিভ ইন এডভান্স বেংক লোন তাৰপিছত লোন ফ্ৰম পাৰ্চন যদি কোনোবা ব্যক্তিৰ পৰা লোন লোৱা যায় তথাপিও কিন্তু আমাৰ ইয়াত আহিব ঠিক আছে তো তাৰপিছত চাওক ইয়াত দিয়া আছে
এক্ৰুইড ইণ্টাৰেষ্ট অন লোন, লোনৰ ওপৰত যদি আমি কিবা ইণ্টাৰেষ্ট লওঁ সেইখিনি বস্তু আমাৰ ইয়াত আহিব। তাৰপিছত আমি এতিয়া যাম এছেট ছাইডত। তো ইয়াত এছেট, আচলতে এছেট আমাৰ দুটা ধৰণৰ থাকে, এটা হৈছে ফিক্সড এছেট আৰু এটা হৈছে কাৰেণ্ট এছেট। আৰু ফিক্সড এছেট কোনকেইটা আপোনালোকে চাগে গমে পায়। ফিক্সড এছেট যিকেইটা সম্পত্তি 1 বছৰ বা 1 বছৰতকৈ বেছি দিনৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰি, সেইকেইটা হৈছে আমাৰ স্থায়ী সম্পত্তি বা ফিক্সড এছেট। আৰু কাৰেণ্ট এছেট বাকী অস্থায়ী সম্পত্তি কোনকেইটা হ'ব, যিকেইটা সম্পত্তি 1 বছৰ বা 1 বছৰতকৈ কম দিনৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ, সেইখিনি হৈছে আমাৰ কাৰেণ্ট এছেট বা অস্থায়ী সম্পত্তি। এতিয়া চাই লওঁ, ফাৰ্ষ্টত আমি চাম যে ফাৰ্ষ্টত আচলতে একাউণ্টছৰ নিয়মে এনেকুৱা, ফাৰ্ষ্টত আমি ফিক্সড এছেট কেইটা লিখি ল'ব লাগে। যেনেকৈ চাওক, গুডউইল মানে সুনাম, প্লাণ্ট এণ্ড মেচিনাৰী, তাৰপিছত লেণ্ড এণ্ড বিল্ডিং, পেটেণ্ট, ট্ৰেডমাৰ্ক, কপিৰাইট, ইনভেষ্টমেণ্টটো আমাৰ লং টাৰ্ম সম্পত্তি হিচাপে ধৰি লওক, ঠিক আছে। তো তাৰপিছত আপোনালোকে চাণ্ডে ডেপ্টৰ, ঠিক আছে। চাণ্ডে ডেপ্টৰৰ আৰু এটা নাম হৈছে বুক ডেপ্ট, মানে বুক ডেপ্ট বুলিও কোৱা হয়। মই চাইছোঁ বহুতকেইটা এক্সামত অকণমান পাজল লগাই দিয়ে, আপোনাৰ এনেকৈ দিব চাণ্ডে ডেপ্টৰ বা অনলি দিব ডেপ্টৰ, নহ'লে বুক ডেপ্ট। বুক ডেপ্ট বুলি ক'লে আপুনি ভয় খাব নালাগে, ঠিক আছে। তো তাৰপিছত আমি যদি চাওঁ বিল ৰিচিভেবল, বিলছ পেয়েবল হ'লে কি হয় আমাৰ লাইবিলিটি ছাইডত, বিল ৰিচিভেবল হ'লে এছেট ছাইডত। তাৰপিছত ক্লজিং ষ্টক বা কি ষ্টক, তাৰপিছত আমি পাম এক্ৰুইড ইণ্টাৰেষ্ট, আৰু তাৰপিছত আছেগৈ প্ৰিপেইড ইফ এনি, ঠিক আছে। বা এইটোক প্ৰিপেইড এক্সপেঞ্চেছ, এইটোক আপোনালোকক কোনোবাই সুধিব পাৰে যে প্ৰিপেইড, যদি কিবা এটা বস্তু প্ৰিপেইড কৰোঁ, এইটো আমাৰ কাৰণে সম্পত্তি নে দেনা, তেতিয়া আপুনি কৈ দিব ডাইৰেক্ট এইটো আমাৰ সম্পত্তি। মই উদাহৰণ হিচাপে ধৰি লৈছোঁ, চাওক, যদি আমি প্ৰিপেইড ধৰি লৈছোঁ যে প্ৰিপেইড ৰেণ্ট, কুৱেশ্যনতো এনেকুৱাই থাকিব ন, বাকী প্ৰিপেইড চেলাৰী। এতিয়া প্ৰিপেইড মানে কি, আমি আগতে পৰিশোধ কৰি থৈছোঁ। ধৰি লৈছোঁ যে এতিয়া নৱেম্বৰ, যদি আপোনাৰ ডিচেম্বৰৰ পইচাখিনি আপুনি ৰেণ্ট দি থৈ দিয়ে, তো আপোনাৰ কাৰণে কি এইটো এটা সম্পত্তি আছিল, কিন্তু আপুনি আগতে দি থৈছে। তো তেনেকুৱা প্ৰিপেইডটো যদি হয়, তেতিয়া এইটো আমাৰ অস্থায়ী সম্পত্তি, মানে এইটো আমাৰ কাৰেণ্ট এছেট। তাৰপিছত লাষ্টৰ ফালে আপুনি লিখিব কেছ ইন হেণ্ড, কেছ এট বেংক, ঠিক আছে। তো এইখিনি বস্তু আপোনালোকে যদি বিচাৰে, মই অকণমান হেৰি কৰি দিছোঁ, আপোনালোকে যদি বিচাৰে এইখিনি স্ক্ৰীনশ্বট ল'ব পাৰে, হে, ঠিক আছে। তো তাৰপিছত এতিয়া আমি ইয়াৰ পৰা এটা দুটা কুৱেশ্যন চাওঁ। যদি কুৱেশ্যন চাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, মানে কনচেপ্টটো আমি কিমান বুজি পাইছোঁ অলপমান যদি আমি চাওঁ, তো মই অকণমান যিমান পাৰোঁ ইয়াত বুজাব চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। তো ইয়াৰ পিছত আমাৰ আৰু এটা নিয়ম, বহুত গুৰুত্বপূৰ্ণ নিয়ম। এই নিয়মটো বহুত ষ্টুডেণ্টে মই চাইছোঁ, বহুত ষ্টুডেণ্টে এই নিয়মটো মনত ৰাখিব নোৱাৰে। মই আপোনালোকক আজি বুজাই দিম, এইটো আপোনালোকে মনত ৰাখিব, বহুত কামত আহিব চাম কৰোঁতে। মানে এডিশ্যনেল ইনফৰ্মেশ্যনত আচলতে তেনেকুৱা দিয়ে, যে আপোনালোকৰ কুৱেশ্যনত এনেকুৱা থাকিব যে ধৰি লৈছোঁ যে বেড ডেপ্ট ৰিটাৰ্ণ অফ 500, তাৰপিছত ধৰি লৈছোঁ দিছে যে প্ৰভাইড 5% প্ৰভিজন ফৰ বেড ডেপ্ট, তেনেকৈ দিব পাৰে। বাকী ইয়াত বস্তুটো এনেকৈও দিব পাৰে, চাওক ইয়াত এনেকৈ কৈ দিব যে এনেকৈ দিব যে প্ৰভাইড ফাৰ্ডাৰ বেড ডেপ্ট অফ 5% অন ডেপ্টৰ ওপৰত, এনেকুৱা দিব। মোটৰ ওপৰত আপুনি কুৱেশ্যন চালি গম পাব, মই যেতিয়া কুৱেশ্যন পঢ়াম তেতিয়া ভালদৰে আপুনি বস্তুটো বুজি পাব। ইয়াত অকল এতিয়া মই নিয়মটো আলোচনা কৰি দিছোঁ, চাই ল'ব। তো নিয়মটোত চাওক, নিয়মটোত ফাৰ্ষ্টত আপুনি এইখিনি বস্তু আচলতে আপুনি ভালদৰে চাব, এইটো শ্বৰ্ট ট্ৰিক এটা হয়। চাওক, ইয়াত ফাৰ্ষ্টত আপুনি বেড ডেপ্ট লিখি দিব, যিটো নেকি আপোনাৰ ট্ৰায়েল বেলেঞ্চত দিয়া থাকিব। তাৰপিছত ফাৰ্ডাৰ বেড ডেপ্ট বাকী ৰিটাৰ্ণ অফ, এতিয়া চব ফাৰ্ডাৰ বেড ডেপ্ট বাকী ৰিটাৰ্ণ অফ, এইটো আপোনাৰ এডিশ্যনেল ইনফৰ্মেশ্যনত দিয়া থাকিব। তো এনেকৈ আপুনি এই দুটা বস্তু কি কৰিব লাগিব, প্লাছ এড মানে কি প্লাছ কৰিব লাগিব এইটো ছাইডত। তো আপুনি তাৰপিছত চাব, ইয়াত আমি কি কৰিছোঁ নিউ প্ৰভিজন। নিউ প্ৰভিজনটো কেনেকৈ পাম, যে মই অকণমান আগত যে এটা এক্সাম্পল দি দিছিলোঁ, কেনেকুৱা আছিল যে 5% অন ডেপ্টৰ। তো নিউ প্ৰভিজনটো পাব হ'লে আমি কি কৰিম, চাণ্ডে ডেপ্টৰৰ পৰা ফাৰ্ডাৰ বেড ডেপ্ট যিটো আমি ওপৰত পাম, যদি কুৱেশ্যনত দিয়া থাকিলে দিব, বাকী ফাৰ্ডাৰ বেড ডেপ্ট বাকী ৰিটাৰ্ণ অফ যিটো দিয়া থাকিব তাৰ লগত ইনটু পাৰ্চেণ্টেজ, যেনেকৈ মই কৈছিলোঁ 5%, তেনেকুৱা চাণ্ডে ডেপ্টৰৰ পৰা ফাৰ্ডাৰ বেড ডেপ্ট বাকী ৰিটাৰ্ণ অফটো মাইনাছ কৰি
আপুনি যিমান পাব তাৰ লগত পূৰণ কৰি দিব যিমান পাৰ্চেন্টেজ আপুনি পাইছে তো পাৰ্চেন্টেজটো যেতিয়া পূৰণ কৰি দিয়ে আপুনি ক্যালকুলেট কৰিব যিখিনি পাব এই ওপৰৰ দুটাৰ লগত প্লাস কৰি দিব এইখিনি বস্তু তো প্লাস কৰি দিয়াৰ পিছত মই ইয়াত দিছো চাওক লেস কৰিব লাগে অল প্ৰভিজন মানে দিছে ক্ৰেডিট সাইডত মানে কুৱেশ্যনৰ ক্ৰেডিট সাইডত আপুনি যদি অকমান চাব যে কুৱেশ্যনৰ ক্ৰেডিট সাইডত কিবা প্ৰভিজন ফৰ বেড ডেট বা কি প্ৰভিজন ফৰ ডাউটফুল ডেট দিছে নেকি যদি দিয়া থাকে আপুনি কি কৰিব লাগিব ইয়াত লেস কৰি দিব লাগিব লেস কৰি দিলে আপুনি পাই যাব আমাৰ প্ৰভিজন ফৰ বেড ডেট বা কি প্ৰভিজন ফৰ ডাউটফুল ডেট ঠিক আছে তো তাৰ পিছত আমি এতিয়া আহিম কিছুমান সৰু সৰা নিয়ম এইখিনি বস্তু আপোনালোকে মই কৈছো একদম ভাল দৰে এইখিনি বস্তু লিখি লব এইখিনি বস্তু আপোনাৰ বহুত কামত আহিব চাওক ইয়াত দিছো যে প্ৰফিট এণ্ড লছ একাউণ্টত ডিপ্ৰিচিয়েচন প্ৰভিজন আদি আহে তো মানে ইয়াত কি ডিপ্ৰিচিয়েচন বা কি প্ৰভিজন দিয়া থাকিলে আহিব তাৰ পিছত চাওক যে আউটষ্টেণ্ডিং ওপেনিং যেনেকৈ ইয়াত এক্সাম্পল দিছে 1/4/2013 লেছ হ'ব হয় আৰু ক্লোজিং আউটষ্টেণ্ডিং 31/3/2014 এনেকুৱা হলে এড হয় মানে আউটষ্টেণ্ডিং দুটা ধৰণৰ থাকে এটা হৈছে আপোনাৰ ওপেনিং আৰু এটা হৈছে ক্লোজিং যদি দুটা যেনেকৈ আসলতে নিদিয়ে এটো অকমান হাই লেভেলত আসলতে মাস্টাৰ ডিগ্ৰী লেভেলত তেনেকুৱা দিয়ে কিন্তু তথাপি আপোনালোকে চাই লওক যদি আপোনালোকৰ কোৱেশ্যনত দি দিয়ে কি কৰিব এতিয়া চাওক আউটষ্টেণ্ডিং ওপেনিং যদি দিয়া থাকে আপুনি এটো লেস কৰিব লাগিব আৰু ক্লোজিংটো দিলে আৰু ক্লোজিংটো আসলতে কৈ নিদিয়ে ডাইৰেক্ট আমাৰ কোৱেশ্যনত কৈ দিয়ে যে আউটষ্টেণ্ডিং স্যালাৰি বা কি আউটষ্টেণ্ডিং ওয়েজেস এনেকুৱা হলে আপুনি কি কৰি দিব এড কৰি দিব ঠিক আছে তো তাৰ পিছত চাওক যে আউটষ্টেণ্ডিং থাকিলে প্ৰফিট এণ্ড লছ একাউণ্টত এড কৰিব লাগে আৰু বেলেন্স শিটত লায়াবিলিটি সাইডত কি কৰিব লাগে আমি লিখি দিব লাগে এতিয়া চাওক যে এটো বস্তু ইয়াত মই এটা বস্তু একদম ইম্পৰ্টেন্টলি আগতেও কৈছো এতিয়া কৈ দিও যিখিনি বস্তু আমাৰ এডজাস্টমেন্টত থাকিব আপোনালোকে ভালদৰে মনোযোগ দিব যিখিনি বস্তু আমাৰ এডজাস্টমেন্ট বা আদাৰ ইনফৰমেশনত থাকিব সেইখিনি বস্তু দুইবাৰ এফেক্ট হয় বুজি পাইছেনে দুইবাৰ হয়তো ই যদি প্ৰফিট এণ্ড লছত গৈছে একবাৰ ই বেলেন্স শিটত আহিব আৰু যদি চাওক যদি বেলেন্স শিটত চাওক যদি প্ৰফিট এণ্ড লছত আহা নাই তে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশনত যাব এবাৰ আৰু বেলেন্স শিটত আহিব কিন্তু বেলেন্স শিটত হি মাষ্ট বি আহিব বস্তুটো বুজি পাইছেনে মই আকৌ কৈছো চাব যে যিখিনি বস্তু আমাৰ চাওক যে এডজাস্টমেন্টত যি দুইটা দিয়ে তিনটা আইটেম দিয়ে এই বস্তুখিনি কিন্তু এফেক্ট দুইবাৰ হয় মানে ই বেলেন্স শিটতো যাব বাকি যিটোৰ পাৰ্টিকুলাৰ আইটেম হয় হেতুতো যাব ওকে তো আপোনালোকে সাম কিটা কৰিলে ভালদৰে বুজি পাব যেতিয়া মই সাম কিটা কৰিম তেতিয়া আপোনালোকে ধৰিব পাৰিব আৰু যদি আপোনালোকে এনেকুৱা ভিডিও বিচাৰে মই মাজতে কৈ দিছো আপোনালোকে কমেন্ট কৰিব কেনেকুৱা ধৰণৰ ভিডিও বিচাৰে আৰু ইয়াৰ সেকেন্ড পাৰ্টটো যদি বিচাৰে কমেন্টত জনাব তেতিয়া মই বনাব চেষ্টা কৰিম ঠিক আছে তাৰ পিছত মই ইয়াত দিছো চাওক যে প্ৰিপেইড এক্সপেন্সেস থাকিলে প্ৰফিট এণ্ড লছ একাউণ্টত কি কৰিব লাগে লেস কৰিব লাগে কিন্তু এটো আমাৰ কি প্ৰিপেইড এক্সপেন্সেসটো হৈছে আমাৰ কারেন্ট এসেট মানে আমি এটো এসেট সাইডত আমি লিখিব লাগে তাৰ পিছত চাওক যে ডিপ্ৰিচিয়েচন বেলেন্স শিটত লেস কৰিব লাগে ডিপ্ৰিচিয়েচন একচুয়ালি আমি কোত লিখিছিল মনত আছে না আপোনালোকৰ ডিপ্ৰিচিয়েচনটো আমাৰ নিয়মৰ আছিল ডেবিট সাইডত প্ৰফিট এণ্ড লছ একাউণ্টৰ আৰু এইখিনি বস্তু কিন্তু বেলেন্স শিটত আমি কি কৰিম এই পাৰ্টিকুলাৰ সম্পত্তিটোৰ পৰা কি কৰিব লাগিব লেস কৰি দিব লাগিব ঠিক আছে তো তাৰ পিছত চাওক যে এক্ৰুৱেট দিয়া থাকিলে এড কৰিব লাগে আৰু এডভান্স দিয়া থাকিলে আমি কি কৰিম লেস কৰিম তাৰ পিছত চাওক যদি জেনাৰেল ৰিজাৰ্ভ বা ক্যাপিটাল ৰিজাৰ্ভ এডিশনাল ইনফৰমেশন দিয়া থাকে তেন্তে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশন একাউণ্টত আনিব লাগে আৰু যদি ট্ৰায়াল বেলেন্সত দিয়া থাকে তেন্তে প্ৰফিট এণ্ড লছ একাউণ্ট এইখিনি বস্তু মই আপোনালোকক আগতে কৈছো যদি এডজাস্টমেন্টত দিয়া থাকে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশনত আনিব আৰু ট্ৰায়াল বেলেন্সত মানে আমাৰ কুৱেশ্যন পেপাৰটোত যদি ওপৰটোত মানে যিখিনি ট্ৰায়াল বেলেন্স ডেবিট ক্ৰেডিট তেনেকুৱা দিয়া থাকে তেতিয়া আপুনি কত আনিব প্ৰফিট এণ্ড লছ একাউণ্টত ঠিক আছে তো এইখিনি চাগে আপোনালোকে বুজি পাইছে তো এতিয়া আমি অকমান সাম এটা দুটা কৰিম তো সাম কেটা আপোনালোকে যদি পাৰে কোৱেশ্যনৰ পৰা লিখি লব মই ইয়াত এটা দুটা সাম কৰিব চেষ্টা কৰিছো মই ভাবো যে ইয়াৰ পৰা আপোনালোক উপকৃত হ'ব তো বন্ধুসকল ফাৰ্ষ্টতে আপুনি এটা সাম চাওক the following is the trial balance of Anima and Pratima তো on as on 31st March 2016 ইয়াত কুৱেশ্যনটোত কি দিছে অকমান ভালদৰে আমি চাই লওঁ সব মেচিনাৰী দিছে তাৰ পিছত জেনাৰেল এক্সপেন্সেস ফাৰ্নিচাৰ
চেলাৰিজ, কেছ ইন হেণ্ড, ইনভেষ্টমেণ্ট, কেছ এট বেংক, তাৰপিছত বেড ডেপ দিছে, তাৰপিছত সানডে ডেপ্টৰ দিছে, বিলিং দিছে, পাব্লিচিটি দিছে। তো এইখিনি বস্তু দিয়াৰ পিছত আৰু আমাৰ ক্ৰেডিট চাইডত কি দিছে চাই লওক। যে ইয়াত দিছে কেপিটেল দি দিছে দুইজন ব্যক্তিৰ, কেপিটেল দি দিছে অনিমা আৰু প্ৰতিমাৰ। তাৰপিছত ট্ৰেডিং একাউণ্টৰ গ্ৰছ প্ৰফিট দি দিছে আৰু সানডে ক্ৰেডিটৰ কমিশ্যন দিছে। ঠিক আছে, তো ইয়াত এটা বস্তু চাব আপুনি। তো ইয়াৰ পিছত আমাৰ কুৱেশ্যনৰ তলত কি কৈছে চাওক, যে প্ৰিপেয়াৰ প্ৰফিট এণ্ড লছ একাউণ্ট এণ্ড প্ৰফিট এণ্ড লছ এপ্ৰিভিয়েশ্যন একাউণ্ট of the firm for the year ended 31st March 2016 and balance sheet। মানে ইয়াত প্ৰফিট এণ্ড লছ একাউণ্ট বনাব দিছে আমাক আৰু দিছে বনাব যে বেলেঞ্চ শ্বীট। ঠিক আছে, তো ইয়াত কণ্ডিশ্যন কেইটা চাওক, আৰু কণ্ডিশ্যন কেইটা আপোনালোকক মই আগতেও কৈছোঁ, একদম বহুত ভালদৰে কণ্ডিশ্যন কেইটা চাব। ইয়াত দিছে ডিপ্ৰিচিয়েট মেচিনাৰী @ 10% PA, আৰু এটা দিছে যে পাৰ্টনাৰ উইল গেট ইণ্টাৰেষ্ট অন কেপিটেল 10% PA। তো এই দুটা কণ্ডিশ্যন আমি ভালদৰে এপ্লাই কৰিম। তো চামটো আপোনালোকে অকণমান আনচাৰটো এতিয়া অকণমান আমি চাই লওঁ। চাব, ইয়াত ফাৰ্ষ্টত আপুনি প্ৰফিট এণ্ড লছ একাউণ্টৰ ঘৰটো বনালে। ফাৰ্ষ্টত আপুনি প্ৰফিট এণ্ড লছ একাউণ্টৰ ঘৰটো বনাব। তো বনোৱাৰ পিছত ফাৰ্ষ্টত লিখি দিছোঁ যে অনিমা এণ্ড প্ৰতিমা, তাৰপিছত প্ৰফিট এণ্ড লছ একাউণ্ট ফৰ দ্য ইয়াৰ এণ্ডেড 31st March 2016। লিখাৰ পিছত চাওক যে আমি চেলাৰী আছিল কুৱেশ্যনত। আচলতে চেলাৰীটো ফাৰ্ষ্টত লিখা যায়, কিয় জানে, মানে আমি যোনে যি কাম নকৰে কিয়, কিন্তু আমি যিকোনো নিৰ্দিষ্ট এটা কাম কৰোঁ ন, নিৰ্দিষ্ট এটা জব কৰোঁ, তো সেইটো বস্তু আমি ফাৰ্ষ্টতে কৰি ভাল পাওঁ, লাগিলে আমি ইনকাম বেলেগত যিমানে বেছি নকৰোঁ। তো সেইকাৰণে ফাৰ্ষ্টত চেলাৰীটো লিখা যায়। তাৰপিছত আমাৰ আছে চাওক, যে আমাৰ কুৱেশ্যনটো অকণমান চাই লৈছোঁ। কুৱেশ্যনটোত কি আছিল, তো ফাৰ্ষ্টত চেলাৰী লিখিলে। লিখাৰ পিছত চাওক ইয়াত কি আছে, জেনেৰেল এক্সপেঞ্চেছ, সেইটো লিখিব পাৰে। তাৰপিছত আপুনি আৰু কি লিখিব পাৰে, বেড ডেপ আৰু সানডে বেড ডেপটো লিখি দিব। তাৰপিছত সানডে ডেপ্টৰটো ক'ত যাব কওকচোন, এইটো যাব আমাৰ বেলেঞ্চ শ্বীটত। তো বেলেঞ্চ শ্বীটৰ যাব এইটো কোনটো, মানে এছেট চাইডত যাব। তাৰপিছত আপুনি পাব্লিচিটি আনিব পাৰে, হয় নে নহয়। আমি এইখিনি অকণমান আগত নিয়মত পাইছোঁ, পাব্লিচিটি আহিব। তাৰপিছত আমাৰ জেনেৰেল এক্সপেঞ্চেছ আহিব, চেলাৰীটো আগতেই গৈছে, বেড ডেপ্ট আহি যাব, তাৰপিছত পাব্লিচিটি আহিব। আৰু ক্ৰেডিট চাইডত আমি ফাৰ্ষ্টত কি কৰিম কওকচোন, ক্ৰেডিট চাইডত আমি কি কৰিম, ট্ৰেডিং একাউণ্ট ফাৰ্ষ্টত লিখি দিম, গ্ৰছ প্ৰফিট যিমান আছে সেইখিনি দি দিম। ঠিক আছে, গ্ৰছ প্ৰফিটটো দি দিম। দিয়াৰ পিছত কমিশ্যন। এতিয়া চাওক, ইয়াত মই কুৱেশ্যনটোত আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ, কমিশ্যন কোনটো চাইডত আছে কুৱেশ্যনত, ক্ৰেডিট চাইডত। কিছুমানে কি কৰে, এইটো ভুল কৰে, যে এইটো কমিশ্যন পাইছে ক্ৰেডিট চাইডত আছে নে নাই। তো ক্ৰেডিট চাইডৰ কমিশ্যনটো আপুনি ডেবিট চাইডত যদি আনি দিয়ে, এইটো আপোনাৰ ৰং হৈ যাব। তো এইটো চাইডত অহা মানে ক্ৰেডিট চাইডত আছে, মানে এই কমিশ্যনটো আমাৰ ৰিচিভ হৈ আছে। ঠিক আছে, তো তাৰপিছত এতিয়া আপোনালোকে চাব, যে যেনেকৈ মই কৈছিলোঁ, বেড ডেপ পাব্লিচিটি লিখাৰ পিছত আপুনি কেলকুলেট কৰিলে আপুনি কি কৰিব চাওক, এইফালে কেলকুলেট কৰি আপুনি 90,000 আৰু 10,000 আপুনি প্লাছ কৰি কিমান পাব, 1 লাখ। 1 লাখ যিটো বেছি এমাউণ্ট, সেইখিনি আমি দুইটা চাইডৰ টোটেলত লিখি দিব লাগে। লিখি দিয়াৰ পিছত এইখিনি গোটেইকেইটা আপুনি প্লাছ কৰি চাব পাৰে। এইখিনি প্লাছ কৰিলে আপুনি পাবগৈ 40,000। তো 40,000 পোৱাৰ লগে লগে আপুনি 1 লাখৰ পৰা যেতিয়া মাইনাছ কৰি দিব, আপুনি কি পাব, 60,000 পাই যাব, হ'ল। তো তাৰপিছত আমি বনাব লাগে আমাৰ কুৱেশ্যনটোৰ মতে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট। প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত আপোনালোকৰ চাগে মনতে আছে, যে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত কি কৰিম, আমি যদি কণ্ডিশ্যন পাওঁ তেতিয়াহে বনাম। ইয়াত চাওক, পাৰ্টনাৰ উইল গেট ইণ্টাৰেষ্ট অন কেপিটেল, তো পাৰ্টনাৰে পাব, হয় নে নহয়। পাৰ্টনাৰে পোৱাৰ লগে লগে এইটো আমি ক'ত লিখিব লাগিব, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত। ঠিক আছে, তো ইয়াত চাওক, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট আমি বনাইছোঁ। বনোৱাৰ পিছত ফাৰ্ষ্টত আমি কি কৰিছোঁ, বাই প্ৰফিট এণ্ড লছ একাউণ্ট, যিখিনি আমি নেট প্ৰফিট পাম এইখিনি আমি ক্ৰেডিট চাইডত লিখি দিম। তাৰপিছত ইণ্টাৰেষ্ট অন কেপিটেল চাইছে, তো ইণ্টাৰেষ্ট অন কেপিটেল লিখিছোঁ। আমাৰ পাৰ্টনাৰ কোন আছিল, অনিমা আৰু প্ৰতিমা। ঠিক আছে, অনিমা আৰু প্ৰতিমা। তো অনিমা প্ৰতিমাৰ নামটো লিখাৰ পিছত আপুনি কি কৰিব, তেওঁলোকৰ এতিয়া চাওক কেপিটেল কিমান আছিল, কুৱেশ্যনটোত একবাৰ লাগিলে চাই লওক। কেপিটেলটো চাই লওক, চাইছেনে, কেপিটেল ইয়াত দিয়া আছে 60,000 আৰু 40,000। তাৰ ওপৰত আমি কি কৰিব লাগে, 5% কি দিব লাগে, ইণ্টাৰেষ্ট দিব লাগে। তো আমি 5% কি দি দিম, ইণ্টাৰেষ্ট দি দিম, হ'ব। তো 5% ইয়াত চাওক, ইয়াত 5% ইয়াত কুৱেশ্যনটো চাগে 10% দিছে নেকি, একবাৰ চাই লওকচোন। হয়,
ইয়াত আমাৰ কওঁতে অকণমান ভুল কৰিছোঁ, ক্ষমা কৰিব। ইয়াত 10% আছিল, তো আমি 10% ধৰি ল'ম। তো 10% ধৰি আমি কি কৰি দিম, ইণ্টাৰেষ্টটো দি দিম। ঠিক আছে, তেনেকৈ আমাৰ ইণ্টাৰেষ্ট দিয়া গ'ল। দিয়াৰ পিছত আপুনি কি কৰিব, এতিয়া চাওক 60,000, এইটো চাইডত আৰু বস্তু নাই, 60,000 টোটেলত লিখি দিলে, এইটো চাইডতো লিখিলে। তাৰপিছত চাওক 60,000ৰ পৰা এই দুটা আমি কেলকুলেট কৰি কিমান পাইছিলোঁ, 10,000। তো 60,000ৰ পৰা 10,000 গ'লে কিমান থাকিব, 50,000। তো আপুনি কি কৰিম, আমি কি কৰিম ইয়াত চাওক যে 50,000ক দুইজন অংশীদাৰৰ মাজত আমি কি কৰিম, ভগাই ল'ম। ঠিক আছে, তো তাৰপিছত আমি এতিয়া আহিম বেলেঞ্চ শ্বীট। বেলেঞ্চ শ্বীটটোত চাব, আপোনালোকে ভয় খাব নালাগে। বেলেঞ্চ শ্বীটটো একচুৱেলি বহুত ইজি, যদি আপুনি মানে শুদ্ধকৈ বস্তুকেইটা নিয়মকেইটা ভালদৰে বুজি পাই লয়, একদম বহুত ইজি। তো চাওক, ফাৰ্ষ্টত আমি লিখিব লাগে কেপিটেল। মই নিয়মত কৈছিলোঁ মানে পাৰ্টনাৰৰ নাম, প্ৰত্যেকজন পাৰ্টনাৰৰ কাৰণে বেলেগ বেলেগকৈ আপুনি বনাব লাগে। তো ফাৰ্ষ্টত অনিমাৰটো আমি কৰিছোঁ, তাৰপিছত ইণ্টাৰেষ্ট অন কেপিটেল ওপৰত আমি যিমান পাইছোঁ চাওক, ইণ্টাৰেষ্ট অন কেপিটেল পাইছোঁ নে নাই, অনিমাই কিমান পাইছিল, 6,000। তো 6,000টো আমি ইয়াত কি কৰিছোঁ, ইয়াত লৈ আহিছোঁ। তাৰপিছত চাওক ইণ্টাৰেষ্টটো পাই গ'লোঁ। তাৰপিছত আছে শ্বেয়াৰ প্ৰফিট। শ্বেয়াৰ প্ৰফিট মানে কোনটো, যিটো আমি প্ৰফিট এণ্ড লছ একাউণ্টৰ বেলেঞ্চত পাইছোঁ। অনিমাই কিমান পাইছিল, 25,000। তো প্ৰতিমাহে 25,000 তেনেকৈ এড কৰি দিয়া গ'ল। ঠিক আছে, এড কৰি দিয়াৰ পিছত আপুনি কি কৰিব, কুৱেশ্যনত চাব তেতিয়া যে কিবা আমাৰ ড্ৰয়িং আছে নেকি, চাওকচোন কুৱেশ্যনটোত কিবা আমাৰ ড্ৰয়িং আছিল নে, ড্ৰয়িং আছেনে কুৱেশ্যনটোত, হয় ড্ৰয়িং নাই। আচলতে ড্ৰয়িংটো ইয়াত হ'ব লাগিছিল, ড্ৰয়িং নাই যেতিয়া আমি কেলকুলেট কৰিব নালাগে। ঠিক আছে, কেলকুলেট কৰিব নালাগে, তেনেকৈ আমি প্ৰতিমাহটো এনেকৈ ইণ্টাৰেষ্ট আৰু শ্বেয়াৰ প্ৰফিট এড কৰি দিম। তাৰপিছত ছানডে ক্ৰেডিটৰ আমাৰ কুৱেশ্যনত ক্ৰেডিট ছাইডত আছিল, চাওকচোন হয় ছানডে ক্ৰেডিটৰ পাইছে। তো ছানডে ক্ৰেডিটৰ ইয়াৰ পৰা আমি লৈছোঁ। তাৰপিছত আপোনালোকে চাব এতিয়া, তাৰপিছত চাওক আমি কি কৰি এতিয়া এছেট ছাইডত আহি যাম। এছেট ছাইডত আমাৰ কি কি আছিল, তো ইয়াত আমাৰ ফাৰ্ষ্টত মেচিনেৰী আছিল, তাৰপিছত মেচিনেৰীৰ ওপৰত আমাৰ ডিপ্ৰিচিয়েশ্যন আছিল। তো ডিপ্ৰিচিয়েশ্যনটো আমি লেছ কৰি দিছোঁ। তাৰপিছত আমি লিখিছোঁ ফাৰ্নিচাৰ, বিল্ডিং, ইনভেষ্টমেণ্ট, ছানডে ডেপ্টৰ, কেছ ইন হেণ্ড, কেছ এট বেংক। এইখিনি বস্তু আমি লাষ্টৰ ফালে লিখিব লাগে। তেনেকৈ যদি কৰোঁ, আমি লাষ্টত গৈ আমাৰ আনচাৰটো পাম 1,70,000। ঠিক আছে, গতিকে আপোনালোকে প্লাছ কৰি আকৌ এবাৰ চাব পাৰে। ঠিক আছে, তো ইয়াৰ পিছত আপোনালোকৰ কাৰণে আৰু এটা লৈ আহিছোঁ, অতি গুৰুত্বপূৰ্ণ এটি কুৱেশ্যন। এই কুৱেশ্যনটো মই চাইছোঁ মানে ধৰক চবতে ইম্পৰ্টেণ্ট। ঠিক আছে, তো আপোনালোকে চাই ল'ব এই কুৱেশ্যনটো একবাৰ। চাওক এই কুৱেশ্যনটোত কি দিছে, ফলোয়িং ইজ দ্য ট্ৰায়েল বেলেঞ্চ অফ সুদীপ এণ্ড প্ৰদীপ এজ অন 31st March 2015। তো ইয়াত দিছে চাওক পাৰ্টিকুলাৰ ডেবিট ছাইডত প্লান্ট এণ্ড মেচিনেৰী, তাৰপিছত দিছে পাব্লিচিটি, ফ্ৰাইট অন চেল, বিল্ডিং, গুডউইল, ছানডে ডেপ্টৰ, বেড ডেপ, কেছ এট বেংক, ইনভেষ্টমেণ্ট, কেছ ইন হেণ্ড, চেলাৰী, ষ্টক, জেনেৰেল এক্সপেঞ্চেছ, তাৰপিছত দিছে ড্ৰয়িং। আমাৰ আগৰ চামটোত কিন্তু ড্ৰয়িং নাছিল। ঠিক আছে, তো ইয়াত তাৰপিছত ড্ৰয়িং কৰিছে সুদীপ আৰু প্ৰদীপে। তো এইখিনি তাৰপিছত আপুনি এতিয়া আমি চাম ক্ৰেডিট ছাইডত কি কি দিছে একবাৰ চাই লওঁ। তো ক্ৰেডিট ছাইডত দিছে চাওক যে কেপিটেল একাউণ্ট দিছে সুদীপৰ প্ৰদীপৰ, তাৰপিছত তেওঁলোকৰ কি দিছে ট্ৰেডিং একাউণ্ট, গ্ৰছ প্ৰফিট দিলে 85,900। তাৰপিছত দিছে ক্ৰেডিটৰ দিছে 44,560, বেংক লোন আছে ইয়াত 21,000, কমিশ্যন আছে, আউটষ্টেণ্ডিং ফ্ৰাইট আছে, তাৰপিছত প্ৰভিজন ফৰ ডাউটফুল ডেপ্ট আছে আৰু বিলছ পেবল আছে। ইয়াত মানে আপুনি এইটো কুৱেশ্যন যদি চাই বহুতখিনি বস্তু আপোনাৰ আজি কনচেপ্টটো ক্লিয়াৰ হৈ যাব। আমি যিখিনি ওপৰত নিয়ম পাইছোঁ এইখিনি আপোনালোকৰ আজি একদম পূৰাপূৰি কমপ্লিট হ'ব। ঠিক আছে, তো তেনেকুৱা কুৱেশ্যনেই মই লৈছোঁ। তো আপোনালোকে আৰু তাৰপিছত আমি যদি তলৰ ফালে চাওঁ, তো কুৱেশ্যনটোত কি কি কণ্ডিশ্যন দিছে, কণ্ডিশ্যনকেইটা চাই লওঁ। তো ইয়াততো দিছে যে চাওক যে প্ৰফিট এণ্ড লছ একাউণ্ট আমি বনাব লাগে, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বনাব লাগে, আৰু তাৰপিছত আমি বেলেঞ্চ শ্বীটটো বনাই দিব লাগে। ঠিক আছে, তো তলৰ
কণ্ডিশ্যন কেইটা আমি একদম ভালদৰে চাব লাগিব একবাৰ তো ইয়াত দিছে চাওক ডিপ্ৰিচিয়েশ্যন অফ প্লান্ট এণ্ড মেচিনাৰীৰ ওপৰত 10% ল'ব দিছে তাৰপিছত দিছে প্ৰিপেইড পাব্লিচিটি তাৰপিছত দিছে আমাৰ আউটষ্টেণ্ডিং চেলাৰী দিছে কিমান দিছে আউটষ্টেণ্ডিং চেলাৰীটো এইটো সব আউটষ্টেণ্ডিং চেলাৰী আমাৰ দিছে তাৰপিছত আমাৰ দিছে চাওক যে প্ৰভাইড ফৰ ডাউটফুল ডেপ্ট 5% ল'ব দিছে 5% ল'ব দিছে এইটো আমাৰ 150 আছিল যে আউটষ্টেণ্ডিং চেলাৰী আছিল আমাৰ 1150 নহয় এইটো আমাৰ ৰং হৈছে ইয়াত আমাৰ 150 হ'ব চাগে ঠিক আছে আপোনালোকে চাই ল'ব বাৰু অকমান চাই লৈছো ৰ'ব এক সেকেন্ড তো আমাৰ ইয়াত আউটষ্টেণ্ডিং চেলাৰীটো দিছে গৈ হয় 1150 ঠিক আছে বাৰু এইটো আমাৰ 1150 দিছে হ'ব তো 1150 তো তাৰ পিছত আপোনালোকে চাব যে প্ৰভাইড ফৰ ডাউটফুল ডেপ্ট দিছে 5% তো এইটো বস্তু অকমান মাৰ্ক কৰিব যে 5% অন সানডে ডেপ্টৰ ওপৰত আমাৰ দিছে তো ইয়াত মানে বহুত কেইটা কণ্ডিশ্যন আছে আপোনালোকে অকমান ভালদৰে চালে ইটো কোৱেশ্চনৰ পৰা আপোনাৰ হয়তো ফাইনালত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে মানে আপোনালোকৰ এক্সামত হ'ব ঠিক আছে তো এতিয়ালে আমি ইয়াৰ সলিউশনটো কৰিব চেষ্টা কৰো তো ফাৰ্স্টত চাওক আমি কি কৰিম একবাৰ এতিয়া চাওক ডাইৰেক্ট সলিউশনটো নাচাই আমি কোৱেশ্চনটো ধৰিব পাৰো না নাই একবাৰ চাই লওক চাওক প্লান্ট এণ্ড মেচিনাৰীৰ ওপৰত আমাৰ কি দিছে ইয়াত কোৱেশ্চনৰ তলত চাওকচোন প্লান্ট এণ্ড মেচিনাৰীৰ ওপৰত দিছে ডিপ্ৰিচিয়েশ্যন তো ডিপ্ৰিচিয়েশ্যনটো আমি ক'ত লৈ যাম প্ৰফিট এণ্ড লছ একাউণ্টত হয় না নহয় আৰু প্ৰফিট এণ্ড লছ একাউণ্টত লৈ গৈ তাৰ পিছত আৰু বস্তু চাও আমি যেনেকৈ চাওক পাব্লিচিটি ক'ত যাব আমাৰ পিএলত যাবগৈ তাৰপৰ ফ্ৰাইট অন সেল টু পিএলত যাবগৈ তাৰপিছত চাওক বিল্ডিং আৰু গুডউইল এইখিনি বস্তু ক'ত যাব বেলেন্স শ্বীটৰ এছেট সাইডত সানডে ডেপ্টৰ ওপৰত আমি কি ল'ব লাগিব প্ৰভিজন ফৰ বেড ডেপ্টৰ ক্যালকুলেশন যে এটা দিছিল এই ক্যালকুলেশন কৰিব লাগিব আৰু বেড ডেপ্টটো আমাৰ ওপৰত আহিব এই ক্যালকুলেশনত আৰু কেশ এট বেংক এটো ক'ত যাব বেলেন্স শ্বীটত তাৰপিছত ইনভেষ্টমেন্টটো আমাৰ ক'ত যাব বেলেন্স শ্বীটৰ এছেট সাইডত কেশ ইন হেণ্ডৰ এছেট সাইডত যাব বেলেন্স শ্বীটৰ আৰু আমি ফাৰ্স্টত কি লিখিম বুলি কৈছিলো মই আগৰ সামতটো কৈছো আপোনালোকৰ সব মনত আছে ইয়াত চাওক যে স্যালাৰিটো আমি ক'ত লৈ যাম একদম ফাৰ্স্টত লিখিম ন তো স্যালাৰিটো চাওক আমি ক'ত লিখিম প্ৰফিট এণ্ড লছ একাউণ্টৰ ফাৰ্স্টত লিখিম আৰু তাৰ লগত কিবা আউটষ্টেণ্ডিং দিছে নেকি একবাৰ চাই লওক বলক তো ইয়াত আমাৰ হয় আউটষ্টেণ্ডিং স্যালাৰি দিছে 1150 এটো আমি কি কৰিম স্যালাৰিৰ লগত এড কৰি দিম ঠিক আছে কোৱেশ্চনটো ডাঙৰ সেই কাৰণে মই ধৰক এটা পেজতে গুটিখিনি বস্তু হেৰি কৰিব কভাৰ কৰিব পৰা নাই তো সলিউশনটো পিছত চাই লম লাগিলে প্ৰবলেম নাই আপোনালোকে কোৱেশ্চনটো অকমান যদি আমি বুজিলো তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব আৰু ইয়াত চাওক ষ্টক যে দিছে এটো চাওক এই ষ্টকটো আমি কি বুলি লিখিম কওকচোন এইখিনি ষ্টক আমি ক্লোজিং ষ্টক হিচাপে দেখাম আৰু এইখিনি বস্তু আমি এছেট সাইডত ডাইৰেক্ট লৈ যাম তাৰ পিছত জেনাৰেল এক্সপেন্সেস সাধাৰণ খৰচ এইখিনি বস্তু আমি নিয়মত আগতে পাইছো যে এইখিনি বস্তু আমাৰ ক'ত যাব প্ৰফিট এণ্ড লছ একাউণ্টত ঠিক আছে আৰু ড্ৰয়িংটো ক'ত যায় ড্ৰয়িংটো প্ৰফিট এণ্ড লছত আহিব নেকি নাহে ড্ৰয়িংটো যাবগৈ আমাৰ ক'ত বেলেন্স শ্বীটত যেতিয়া আমি কেপিটেলৰ নেট প্ৰফিটৰ লগত এড কৰিম তেতিয়া আমি ড্ৰয়িংটো সুদীপ আৰু প্ৰদীপৰ দুইজনৰ বেলেগকে আমি কি কৰিব লাগিব লেছ কৰিব লাগিব ঠিক আছে তো তাৰ পিছত আমি যদি ক্ৰেডিট সাইডৰ কোৱেশ্চনটো অকমান চাও তো ক্ৰেডিট সাইডত আমাৰ চাওক কি আছে ক্ৰেডিট সাইডৰ আমাৰ ক্যাপিটাল একাউণ্টটো আমি গমে পাও এইখিনি ক'ত লিখিম প্ৰফিট এণ্ড লছ একাউণ্টত আহিব জানো নাহে তো আমি ক'ত লৈ যাম এইখিনি বস্তু বেলেন্স শ্বীটত আমি লায়াবিলিটি সাইডত লৈ যাম ঠিক আছে তো তাৰ পিছত চাও ট্ৰেডিং একাউণ্ট গ্ৰছ প্ৰফিট এটোটো আমি ক'ত লিখিম কওকচোন তো এটো বস্তু আমি ফাৰ্স্টতে প্ৰফিট এণ্ড লছ একাউণ্টত লিখিম হ'ব তাৰ পিছত আছে আমাৰ ক্ৰেডিটৰটো ক'ত যাব ক্ৰেডিটৰটো আৰু ক্ৰেডিটৰ বেংক লোন এই দুটা বস্তু আমাৰ যাব বেলেন্স শ্বীটত হ'ব তাৰ পিছত কমিশন আছে কমিশনটো আমি গম পাও কমিশন এটা বস্তু মই মাজত কও কমিশনটো আমাৰ কোনটো সাইডত আছে চাওকচোন কমিশনটো আছে আমাৰ ক্ৰেডিট সাইডত যেহেতু ক্ৰেডিট সাইডত আছে সেই কাৰণে আমি কি কৰিম এটো ৰিসিভ হিচাপে দেখাই দিম মই আগতো কৈছো আৰু ইয়াত এটা বস্তু চাওক একদম ভালদৰে চাব আপোনালোকৰ এক্সামত এনেকুৱা হয়তো কোৱেশ্চন এটা আহি যাব চাওক আউটষ্টেণ্ডিং ফ্ৰাইট
কিন্তু আউটষ্টেণ্ডিং বস্তুটো আমি এতিয়া আপোনালোকে এইটো বস্তু আউটষ্টেণ্ডিং প্ৰাইচ ডাইৰেক্ট আপুনি প্ৰফিট এণ্ড লছ একাউণ্টত এড নকৰিব আপুনি যদি এইটো বস্তু এড কৰে তেতিয়াহ'লে আপোনাৰ এইটো ভুল হৈ যাব ঠিক আছে ৰং হৈ যাব কিয় হ'ব মই কৈ দিছোঁ চাওক নৰ্মেলি আমি আউটষ্টেণ্ডিং ক'ত পাওঁ আমি ক'ত পাব লাগিছিল এইটো বস্তু এডজাষ্টমেণ্টত পাব লাগিছিল কিন্তু আমি পাই গৈছোঁ ট্ৰায়েল বেলেঞ্চতে চ' এইটো বস্তু আমি প্ৰফিট এণ্ড লছ একাউণ্টত আমি দেখাব নোৱাৰি এইটো আমি ডাইৰেক্ট লৈ যাম বেলেঞ্চ শ্বীটৰ লাইবিলিটি সাইডত দেখাই দিম তাৰপিছত আছে আমাৰ provision for doubtful debt এইটো বস্তু আমি তেতিয়া বেড ডেট ক্যালকুলেশন কৰিম আমি যে দিছিলো লেস কৰিম এইটো বস্তু যেনেকৈ মই কৈছিলো নিয়মত নিয়মত কি কৈছিলো যে ক্ৰেডিট সাইডৰ provision for doubtful debt বা কি provision for bad debt এইখিনি বস্তু আমি কি কৰিব লাগে লেস কৰিব লাগে তাৰপিছত আছে আমাৰ bills payable to ক'ত যাব এইটো আমাৰ বেলেন্স শ্বীটৰ লাইবিলিটি সাইডত ঠিক আছে তো এতিয়া আমি সলিউশনটো অকমান চাই লও চাওক সলিউশনটো ফাৰ্ষ্টতে কৰিছো আমি যে provision for bad debt বাকি provision for doubtful debt বস্তু একেটাই তো চাওক ফাৰ্ষ্টত আমি bad debt লিখি দিছো যেটো নেকি আমাৰ ট্ৰায়াল বেলেন্সত আছে তাৰপিছত ফাদাৰ bad debt আমাৰ কোৱেশ্চনত আছে নেকি আমিতো পোৱা নাই হয় না নহয় ইয়াত ফাদাৰ bad debt কোৱা নাই ইয়াত ডাইৰেক্ট কৈছে যে provide for doubtful debt 5% on Sunday debtor ওপৰত তো Sunday debtor এমাউন্ট আমি কিমান পাইছিলো চাওকচোন Sunday debtor কিমান পাইছিলো ইয়াত পাইছিলো 48200 হয় না নহয় 48200 ৰ আমি পাইছিলো কি Sunday debtor এইখিনি বস্তু আমি ক্যালকুলেশনত চাই লওক যে নিউ প্ৰভিজন যেতিয়া আমি উলাম তেতিয়া Sunday debtor পৰা ফাদাৰ bad debt যেহেতু কুৱেশ্চনত নাই তো আমি এতিয়া লেস কৰিব নালাগে তো 48200 লিখিব আৰু 5% দিছিল আমাৰ কি 5% দিছিল আমাৰ provision ওলাব লাগে ন তো আমি কি কৰিছো ইয়াত চাওক 5/100 5% মানে কি 5% মানে হৈছে 5/100 হয় না নহয় তো আমি কি কৰিছো ইয়াত লিখি দিছো তাৰ পিছত 00 দুটা কাটি দিছো পূৰণ কৰি দি আমি কিমান পাইছো 2410 তাৰ পিছত আমি কি কৰিম এই ওপৰটো লগত এই দুটা বস্তু প্লাস কৰি দিলো প্লাস কৰি দিয়াৰ পিছত পাইছো 3810 তো এইখিনি পাই গলো তাৰ পিছত আমি এটা বস্তু কৰিছো চাওক যে আমি আমাৰ কোৱেশ্চনত যে আছিল এই ক্ৰেডিট সাইডত যে আছিল provision for doubtful debt হয় না নহয় provision for doubtful debt যে আছিল আমাৰ provision for doubtful debt এটো আছিল ক্ৰেডিট সাইডত হয় না নহয় তো এইখিনি বস্তু আমি কি কৰি দিম এতিয়া লেস কৰি দিম চাওক আমি তাকেই কৰিছো চাই লওক এটো বস্তু চাইছে 1000 আছিল তো 1000 টো লেস কৰি আমি পাই যাম provision for doubtful debtor 2810 হ'ব তো তাৰ পিছত এতিয়া আমাৰ ক্যালকুলেশন বেসিকলি হৈ গল তো এতিয়া আমি এইখিনি চাওক এই ওপৰৰ যেটো আমি কি ক্যালকুলেশন কৰিছো provision for doubtful debt এই ক্যালকুলেশন যদি আপুনি পাৰিছে মানে তেতিয়ালে আমি আপুনি সামটো পাৰিব ঠিক আছে এই ক্যালকুলেশনটো পাৰিলে আপুনি সামটো পাৰিব আৰু তো তাৰ পিছত আমি বনাই দিছো profit and loss account তো চাওক তো আউটষ্টেণ্ডিং আমি কম পাও আছিল হয় না নহয় আউটষ্টেণ্ডিং আছিল কোৱেশ্চনত চাই লওক লাগিলে যে আমাৰ আউটষ্টেণ্ডিং আছিল কিহৰ ওপৰত স্যালাৰিৰ ওপৰত 1150 তো স্যালাৰি এমাউন্ট কিমান আছিল চাই লওক একবাৰ তো স্যালাৰি এমাউন্ট আছিল 28850 তো আমি এটো লিখি দিছো তাৰ পিছত আমি কি কৰিছো এড কৰিছো আউটষ্টেণ্ডিং স্যালাৰি চাওক সেম কৰিছো আমি এনেকুৱা হয় না নহয় এইখিনি কৰাৰ পিছত আমি কি কৰিছো যে যিখিনি প্ৰভিজন পাইছো আমি ইয়াত ক্যালকুলেশন কৰি 2810 এটো লিখি দিলো তাৰ পিছত পাবলিসিটি লিখিলো পাবলিসিটি লিখোতে আমি এটা বস্তু চাইছিলো এডজাষ্টমেন্টত এটা বস্তু আমি পাইছিলো সাকশন এডজাষ্টমেন্টত পাইছিলো আমি এটা বস্তু এডজাষ্টমেন্টত পাইছিলো চাওক যে প্ৰিপেইড মানে আগতে পৰিশোধ কৰি থৈছো হয় না নহয় এটো আমাৰ কাৰণে এতিয়া কি হৈ যাব ইয়াত খৰচ হৈ যাব এটা কাৰণ আমি পইচাটো তো দি দিলো ন হয়তো এটো সম্পত্তি হ'ব পাৰে কিন্তু তথাপিও আমি আগতে দি দিয়াৰ কাৰণে আমাৰ হাতৰ পৰা টকা গৈছে না নাই গলে আমি এটো খৰচ হিচাপে দেখাব লাগিব কিন্তু এটো বস্তু আমাৰ মই এটা বস্তুটো আকৌ আগতেও কৈছো ন যে এইখিনি বস্তু আমাৰ কি হ'ব ডাবল এফেক্ট ডাবল হ'ব এইখিনি বস্তু ডাবল হ'ব মানে প্ৰফিট এণ্ড লছত যদি আহি আছে ই আকৌ প্ৰফিট এণ্ড লছ বাকি প্ৰফিট এণ্ড লছ এপ্ৰিভিয়েশ্যনত আহিলে ই আকৌ কোত আহিব বেলেন্স শ্বীটত হয়তো এড বা নহলে লেস হ'ব
তো তাৰ পিছত আমি এতিয়া চামটো অকণমান আগুৱাওঁ তো আপোনালোকে চাই লওক তাৰপিছত মই যেনেকৈ কৈছিলোঁ আগতে কৈ আহিছিলোঁ ডিপ্ৰিচিয়েশ্যন দিব লাগে দিছোঁ ৰাইট অন চেল দিব লাগে দিছোঁ জেনেৰেল এক্সপেন্সেছ দিলোঁ দিয়াৰ পিছত এতিয়া চাওক আৰু ক্ৰেডিট চাইডত আমাৰ এতিয়া কি থাকে ক্ৰেডিট চাইডত মানে মইতো কৈছিলোঁ যে ক্ৰেডিট চাইড ফাৰ্ষ্টত চাওক যে ট্ৰেডিং একাউণ্টৰ গ্ৰছ প্ৰফিট যিমান আছে এইটো লিখিলে লিখাৰ পিছত কমিশ্যনটো লিখি দিব বাছ আৰু আমাৰ একো বস্তু নাথাকে চাওক আমি চামতো ইয়াতো আমি সেম কৰিছোঁ চাওক ইয়াত সেম হৈছে না নাই সেম কৰিছোঁ গ্ৰছ প্ৰফিট লৈ আহিলোঁ তাৰপিছত কমিশ্যন লৈ আহি গ'লোঁ তাৰপিছত এই দুটা আকৌ কি কৰিব লাগিব প্লাছ কৰি দিলোঁ প্লাছ কৰি দিলে আমি কিমান পাইছোঁ চাওক 90,120 তো এইখিনি বস্তু পাইছোঁ এইখিনি বস্তু আমি ডেবিট সাইডতো লিখি দিম লিখি দিয়াৰ পিছত গোটেইকেইটা এমাউণ্ট যদি আমি প্লাছ কৰি দিওঁ এতিয়া ইয়ালৈকে প্লাছ কৰি দিওঁ প্লাছ কৰি মাইনাছ কৰিলে পাম আমি মাইনাছ কৰি দিলে পাই যাম আমি 41,670 এইখিনি পাম আমি গ্ৰছ মানে প্ৰফিট এণ্ড লছ এপ্ৰভিশ্যনত যাব এইখিনি পাম আমি নেট প্ৰফিট ঠিক আছে এইখিনি পোৱাৰ পিছত আমি আকৌ কি বনাব লাগিব এতিয়া আমি বনাব লাগিব প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট তো এপ্ৰপ্ৰিয়েশ্যন একাউণ্টৰ কথাখিনি মনত আছে চাগে আপোনালোকৰ ইয়াত আমি কি কৰিব লাগে পাৰ্টনাৰ শব্দটো য'ত আছে সেইখিনি বস্তু আনিব লাগে তো আমাৰ কুৱেশ্যনত চাওক পাৰ্টনাৰৰ বিষয়ে কিবা দিছিল নেকি হয় কুৱেশ্যনৰ তলৰ ফালে চাওক লাষ্টৰ পইণ্টত দিছিল পাৰ্টনাৰ উইল গেট ইণ্টাৰেষ্ট অন কেপিটেল 5% PA তো ইণ্টাৰেষ্ট অন কেপিটেল মানে কেপিটেল পাৰ্টনাৰৰ যিমান আছে তাৰ ওপৰত ইণ্টাৰেষ্ট দিব লাগে 5% তো পাৰ্টনাৰসকলৰ কেপিটেল আমি ইয়াত আছে গমেই পাওঁ ন ইয়াত চাওক সুদীপৰ আছিল 50,000 আৰু প্ৰদীপৰ আছিল 30,000 ইয়াৰ ওপৰত আমি কি দিব লাগে ইণ্টাৰেষ্ট দি দিব লাগে চাওক আমি এতিয়া ইয়াত ইণ্টাৰেষ্টটো দিছোঁ চাওক প্ৰফিট এণ্ড লছ ইয়াত মানে নেট প্ৰফিটটো আমি এইটো সাইডত লিখিব লাগে আমি নিয়মতে আছিল লিখিলোঁ লিখাৰ পিছত ইণ্টাৰেষ্ট দিলোঁ তেওঁলোকৰ কেপিটেলৰ ওপৰত দুইজনক হ'ল তো ফাৰ্ষ্টৰজনক পাইছোঁ 2500 ছেকেণ্ডজনক পাইছোঁ 1500 দিয়াৰ পিছত যিখিনি এমাউণ্ট বাকী থাকিব সেইখিনি পাৰ্টনাৰ কেপিটেল একাউণ্টত লিখিব লাগে আৰু ইয়াত চাওক কোনো ৰেচিঅ' দিছেনে কুৱেশ্যনটোত ওপৰত চাব লাগে কিবা ৰেচিঅ' দিছে জানো ইয়াততো কোনো ৰেচিঅ' দিয়া নাই হয় নহয় যদি ৰেচিঅ' নিদিয়ে তেতিয়া আমি 1:1 ধৰি ল'ব লাগে মানে 1/2 তেনেকৈ ঠিক আছে তো ইয়াত চাওক আমি ডাইৰেক্ট 1/2 অনুপাতে ভগাই দিছোঁ হ'ব তো তাৰপিছত আমি এতিয়া বনাই দিব লাগে বেলেঞ্চ শ্বীট হা তো বেলেঞ্চ শ্বীটটো আপোনালোকে চাব বেলেঞ্চ শ্বীটত কি কৰিছোঁ চাওক বেলেঞ্চটো সুদীপ আৰু প্ৰদীপৰ কাৰণে বনাই দিলোঁ বনাই দিয়াৰ পিছত তেওঁলোকৰ কেপিটেল লিখিলোঁ ইণ্টাৰেষ্ট যি পাইছে সেইখিনি লিখিলোঁ ইণ্টাৰেষ্ট লিখাৰ পিছত আমাৰ কি থাকিল যে শ্বেয়াৰ প্ৰফিট দিলোঁ তাৰপিছত আমি ড্ৰয়িং যিটো কৈছিলোঁ মই কুৱেশ্যনৰ আগতে কৈ দিছিলোঁ ইয়াত আমাৰ ড্ৰয়িং আছে ন ড্ৰয়িংটো আমি কি কৰিব লাগে লেছ কৰি দিব লাগে তো ইয়াত চাওক আমি ড্ৰয়িংটো কি কৰিছোঁ লেছ কৰি দিছোঁ তেনেকুৱা প্ৰদীপৰ ক্ষেত্ৰতো ড্ৰয়িংটো লেছ কৰিম তাৰপিছত আমাৰ কি আছিল কুৱেশ্যনৰ চাওক এইটো সাইডত কি আছিল ক্ৰেডিট সাইডত ক্ৰেডিটৰ আছিল তাৰপিছত বেংক লোন আছিল এইখিনি লিখি দিম তাৰপিছত আমি আৰু কি লিখিম চাওক তাৰপিছত আউটষ্টেণ্ডিং ফ্ৰাইট এইখিনি লিখি দিম তাৰপিছত বিলছ পেবল লিখি দিম হ'ল এইখিনি আউটষ্টেণ্ডিং ফ্ৰাইটটো কিন্তু আহিব হে আৰু যদি আমাৰ চাওক যদি তলত কিবা আউটষ্টেণ্ডিং আছে সেইখিনি বস্তু কিন্তু আমাৰ ক'ত আহিব বেলেঞ্চ শ্বীটত আহি যাব ঠিক আছে তো এইখিনি বস্তু মই কনচেপ্টটো আগতেও কৈছোঁ আপোনালোকক চাওক ইয়াতো একেই কৰিছে ক্ৰেডিটৰ আহিছে তাৰপিছত আউটষ্টেণ্ডিং যি দুটা আছে বিলছ পেবল এইখিনি আহি যাব ক্ৰেডিট সাইডত তাৰপিছত এছেট সাইডত যদি আমি চাওঁ এছেট সাইডত আমাৰ কুৱেশ্যনটোত কি আছিল চাওকচোন এছেট সাইডত মানে কি আমাৰ ডেবিট সাইডৰ পৰা যাব প্লান্ট এণ্ড মেচিনাৰী হয় নে নহয় প্লান্ট এণ্ড মেচিনাৰী কিমান আছিল 35,000 তো ইয়াত চাওকচোন প্লান্ট এণ্ড মেচিনাৰী ওপৰত কিবা দিব দিছিল নেকি হয় দিছিল ইয়াত ডিপ্ৰিচিয়েশ্যন দিব দিছিল তো ডিপ্ৰিচিয়েশ্যনটো বেলেঞ্চ শ্বীটত আমাৰ কি হৈ যাব লেছ হৈ যাব ঠিক আছে তো এইখিনি বস্তু আপোনালোকে ধৰিব পাৰিছে আই থিংক হয় নে নহয় তাৰপিছত আপোনালোকে চাব এতিয়া বিল্ডিং হয় নে নহয় বিল্ডিং আছিল আমাৰ কুৱেশ্যনটোত বিল্ডিং আছিল গুডউইল আছিল এইখিনি বস্তু লৈ আহিলে তাৰপিছত ডেপ্টৰ ইয়াত এটা কেলকুলেশ্যন আছে চাওক ডেপ্টৰ যিমান আছিল ডেপ্টৰৰ পৰা কিন্তু আমি আগতে পোৱা নাই বাৰু এইটো চামত মই কৈ দিছোঁ চাওক যে ডেপ্টৰ আছিল নে নাই আমাৰ কুৱেশ্যনত ডেপ্টৰ আছিল
পাইছেনে ডেপ্টৰটো বিচাৰি চাওক ইয়াত ডেপ্টৰ আছে এয়া চাওক সানডে ডেপ্টৰ আছে তো সানডে ডেপ্টৰ আমি কি কৰিম সানডে ডেপ্টৰৰ পৰা যিখিনি প্ৰভিজন পাইছো মানে প্ৰভিজন কোনখিনি পাইছো চাওক ইয়াত এটা বস্তু ভালদৰে যে আমি ক্যালকুলেশনটো কৰিছো কৰাৰ পিছত সানডে ডেপ্টৰ তাৰ পিছত আমি বেড ডেপ্টটো কৰিছিলো ন তো গুটিখিনি বস্তু আপুনি ইয়াত ধৰক ইয়াত আমি প্ৰফিট এণ্ড লছ একাউণ্টত কিমান পাইছিলো চাওকচোন প্ৰফিট এণ্ড লছ একাউণ্টত এড কৰিছিলো কিমান 2000 এটো আছিল 2000 ন সব 2810 এই আপুনি গুটি বস্তু কিন্তু ব্যালেন্স শীটত লিখিব নোৱাৰে ব্যালেন্স শীটত লিখিব হলে মই ক্যালকুলেশন দেখাই দিছো আৰু কোৱেশ্চনটো একবাৰ দেখাই লৈছো চাওক ইয়াৰ কোনখিনি বস্তু আহিব মানে 5% দিউতে এটো চাওক ইয়াত আপুনি বস্তুটো চাই লওক মই আপোনাক একবাৰ দেখাই দিছো সাকিয়াত আছিল 5% ন তো এই 5% দিউতে যিখিনি প্ৰভিজনৰ টকা হৈছিল আপুনি হেইকিনিহে সানডে ডেপ্টৰৰ পৰা লেস কৰিব পাৰিব তাৰ বেছি বা কম আপুনি লেস কৰিলে আপোনাৰ কোৱেশ্চনটো ভুল হৈ যাব সব ইয়াত আমি ক্যালকুলেট কৰোতে যেতিয়া আমি 5% দিছিলো কত হি নিউ প্ৰভিজনত হয় না নহয় নিউ প্ৰভিজনত কিমান পাইছিলো 2410 তো আপুনি ব্যালেন্স শীটত 2410 কে আপুনি কি কৰিব লাগিব লেস কৰিব লাগিব সানডে ডেপ্টৰৰ পৰা সো 2410 লেস কৰিলে আপুনি পাবগৈ 2410 লেস কৰা গৈছে ইয়াত হা ঠিক আছে ইয়াত আপোনালোকে এমাউন্টটো চাই ল'ব ইয়াত অকমান লিখোতে হেৰি হৈ গল ইয়াত আপোনালোকৰ এমাউন্টটো হ'ব 4545790 আপুনি যদি এটো মাইনাস কৰি দিয়ে ঠিক আছে তো মাইনাস কৰি দিয়ে আমি পাই গৈছো তাৰ পিছত ইনভেষ্টমেন্ট আমাৰ যিমান আছে লিখি দিলো ঠিক আছে ইনভেষ্টমেন্ট লিখা দিয়াৰ পিছত আপোনাৰ কি আছে স্টক লিখি দিলো প্রিপেড পাবলিসিটি মানে প্রিপেড এক্সপেন্সেস মানে কি আছিল আমাৰ এডজাস্টমেন্টত পাবলিসিটি আছিল ক্যাশ এট বেংক ক্যাশ ইন হ্যান্ড একিনি লিখি দিলো একিনি বস্তু আকৌ বাৰ মই কটাকটি হৈছিল কাৰণে ইয়াত লিখি দিছো চাওক 45790 তো একিনি যদি আপুনি দুইটা সেট তাৰ পিছত প্লাস কৰে আপোনাৰ আনসাৰটো হৈ যাব ঠিক আছে 187580 একিনি পাই যাব আৰু এটা বস্তু কৈ দিও ইয়াত যদি দুইটা সাইডে হৈ যায় তেতিয়ালে আপুনি গম পাব আপোনাৰ সামটো হৈ গৈছে তাৰ পিছত আৰু এটা বস্তু কও আসলতে ইয়াত এটা বস্তু চাওক যদি আপুনি এই সামটো কৰিব পাৰে ফাইনাল একাউন্টৰ কম পাব যে আপুনি 80% মানে লেটাৰ মাৰ্ক আপোনাৰ আহি গল বুলি বুজি পাইছে তো ফাইনাল একাউন্টটো বহুত ইম্পৰ্টেন্ট বস্তু তো এইখিনি বস্তু আপোনালোকক ভালদৰে মনোযোগেৰে যদি কৰে আৰু এইখিনি বস্তু ৰিপিট হিচাপে আপুনি চাব পাৰে পিছৰ পৰা তো আপুনি বস্তুখিনি ভালদৰে কনসেপ্টটো লৈ ললে বেছি ভাল হ'ব ঠিক আছে তো আজি চাগে তো আপোনালোকে বহুতখিনি বস্তু শিকিব পাৰিলে তো তাৰ পিছত মই আৰু এটা বস্তু এতিয়া চাওক যদি কিবা এটা প্ৰবলেম হ'ব পাৰে যদি প্ৰবলেম হয় মোৰ লগত আপুনি কমেন্ট কৰিব পাৰে বাকি মোক পাৰ্সোনালি চাওক মানে যদি কমেন্ট কৰে হেকিনি বস্তু আপুনি ৰিপ্লাই দি তো আপোনালোকে কমেন্ট কৰি জনাব যদি ভিডিও লাগে এনেকুৱা তেতিয়ালে মোক কমেন্ট কৰিব মই এনেকুৱা ভিডিও দিব চেষ্টা কৰিম আৰু ইয়াৰ সেকেন্ড পাৰ্টটো যদি লাগে আপোনালোকে ক'ব ঠিক আছে তো আজি ভিডিওটো এইখিনিতে সমাপ্ত কৰিলো